আহক প্ৰাৰ্থনা কৰিছোঁ প্ৰথমতে ঈশ্বৰৰ বাইকলৈ যোৱাৰ পূৰ্বতে। মৰমীয়াল পবিত্ৰ পিতৃ, তোমাক ধন্যবাদ কৰিছোঁ। পূৰ্বে যেতিয়া আমি আদামৰ পৰা জন্ম হৈ পাপী আৰু তোমাৰ আগত শত্ৰু হিচাপত জীয়াই আছিলোঁ, তুমি আমাক প্ৰেম কৰিলা। তুমি আমাৰ সকলো পাপ অপৰাধ প্ৰভু তুমি নিজৰ শৰীৰত ল'লা আৰু তুমি কলকাতা পাহাৰত আমাৰ বাবে পাপৰ প্ৰাচিত হিচাপত আমাক মুক্তি দিবলৈ, তুমি আমাক মুক্ত কৰিবলৈ নিজৰ জীৱন তুমি দান দিলা। তোমাৰ ক্ৰুচীয় মৃত্যুৰ বলিদান আৰু তোমাৰ যি মৃত্যু আৰু তোমাৰ পবিত্ৰ তেজৰ দ্বাৰা আমাৰ পাপ তুমি অনন্তকাল শুচি কৰিলা আৰু আমাক তুমি স্বৰ্গৰাজ্যলৈ যোৱা আশা নিশ্চিত কৰিলা। তোমাক আমি ধন্যবাদ কৰিছোঁ। তোমাৰ অনুগ্ৰহ আৰু মৰমত আমি তোমাৰ আশীৰ্বাদ পোৱালো হৈছোঁ। তুমি আমাৰ আত্মাক প্ৰেম কৰিলা আৰু এই মুহূৰ্তত আমি তোমাক ভাল পালোঁ অকল, তোমাৰ তেজেৰে মুক্তি পালোঁ অকল, তোমাৰ চৰণত গোট খাইছোঁ। গতিকে তুমি আমাক সহায় কৰক, অনুগ্ৰহ কৰক, যাতে আমি তোমাৰ ভাল সন্তান হ'ব পাৰোঁ, তোমাৰ সন্তোষজনক, তোমাক সন্তুষ্ট কৰিব পৰা আমি যেন জীৱন যাপন কৰিব পাৰোঁ, আমাক আশীৰ্বাদ কৰক। যিসকল ভাই ভনী আজি অনুপস্থিত আছে তেওঁলোককো তুমি চাব সহায় কৰিব য'ত যেনেকৈ আছে, যাতে তেওঁলোকে এই জগতত বিভিন্ন প্ৰাণ পৰীক্ষাত উজুতি খাই হেৰাই নাযায়, উজত খাই পৰি নাযায়। তুমি দয়া কৰিব তোমাৰ অনুগ্ৰহৰ দয়াত থাকিবলৈ, তোমাৰ বাইকত থাকিবলৈ আমাক আশীৰ্বাদ কৰক। আমি প্ৰভুৰ আগমনৰ আগলৈকে যেন সম্পূৰ্ণ চাপা হ'ব পাৰোঁ, শুদ্ধ হ'ব পাৰোঁ। প্ৰভুৰ আগমনত যেতিয়া আমি যেন কোনো কোঠৰা দাগ নপৰাকৈ আমি থিয় হ'ব পাৰিম, প্ৰভুৰ আগত সিদ্ধ হৈ চলিব পাৰিম। আমাক ভাল খ্ৰীষ্টিয়ান হিচাপত জীয়াই থাকিবলৈ, ভাল খ্ৰীষ্টিয়ান জীৱন যাপন কৰিবলৈ তুমি আমাক আশীৰ্বাদ কৰক। আশীৰ্বাদ বিচাৰিছোঁ যিসকল আত্মাই উদ্ধাৰ পাইছে এই সপ্তাহত তোমাৰ বাক্য শুনি তোমাৰ অনুগ্ৰহৰ মৰম বুজিছে, তেওঁলোকক ভাল খ্ৰীষ্টিয়ান জীৱন যাপন কৰিবলৈ তুমি আশীৰ্বাদ কৰক, তোমাৰ প্ৰিয় আৰু বাধ্য সন্তানৰ দৰে। আমি অনেক ক্ষেত্ৰত দুৰ্বল, আমাক অনেক অজ্ঞান মূৰ্খতা আছে, তুমি আমাক অধিক অনুগ্ৰহ কৰক যাতে আমি সিদ্ধ হ'ব পাৰিম তোমাৰ আগত। এই প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত খুজিছোঁ, আমেন। আহক আমি ঈশ্বৰৰ বাইকলৈ গৈছোঁ, যোখন 10 অধ্যায়লৈ গৈছোঁ, জন চেপ্টাৰ 10। Let us open our New Testament Bible, John chapter 10, যোখন 10 অধ্যায় আমি উলিয়াইছোঁ। যোখনে লিখা সুবাৰ্তা 10 অধ্যায়লৈ আমি গৈছোঁ। যোখন 10 অধ্যায় বাইশ পদৰ পৰা মই পঢ়ি দিছোঁ 30 পদলৈ। জন চেপ্টাৰ 10 ভাৰ্চ 22, 10:22 পৰা 10 অধ্যায় 22 পদৰ পৰা 10 অধ্যায় 22 পদৰ পৰা 30 পদলৈ মই পঢ়ি দিছোঁ আপোনালোকৰ বাবে এই বাইবেল পদখিনি। যোখন 10 অধ্যায় 22 পদৰ পৰা। পাছে জেৰুচালেমত মন্দিৰ প্ৰতিষ্ঠাৰ পৰ্ব উপস্থিত হ'ল। সেই সময়ত জাৰ কাল আৰু যীশুৱে ধৰ্মদামত চলোমনৰ বাৰেণ্ডাত পৰি আছিল। তাতে যিহুদীবিলাকে তেওঁক বেৰি ধৰি ক'লে, কিমান কাল তুমি আমাৰ সংশয় কৰাবা? যদি খ্ৰীষ্ট হোৱা তেন্তে তাক স্পষ্টকৈ আমাক কোৱা। 25 পদ। যীশুৱে উত্তৰ দিলে, মই তোমালোকক ক'লো, কিন্তু তোমালোকে বিশ্বাস নকৰা। মোৰ পিতৃৰ নামেৰে যি কৰ্ম কৰিছোঁ সেইবোৰ কৰ্মই মোৰ বিষয়ে সাক্ষ্য দিছে, তথাপি তোমালোকে বিশ্বাস নকৰা, কাৰণ তোমালোক মোৰ মেৰবিলাকৰ মাজৰ নোহোৱা। 27 পদ। মোৰ মেৰবিলাকে হ'লে মোৰ মাত শুনে, ময়ো সেইবিলাকক জানো আৰু মই সেইবিলাকক মোৰ পাছে পাছে আৰু সেইবিলাক মোৰ পাছে পাছে আহে। আমি 28 পদৰ পৰা 30 পদলৈ একেলগে পঢ়িম। আৰু মই সেইবিলাকক অনন্ত জীৱন দিওঁ, তাতে সেইবিলাক কেতিয়াও নষ্ট নহ'ব, আৰু মোৰ পিতৃৰ হাতৰ পৰা কোনেও সেইবিলাকক কাঢ়ি নল'ব। মোৰ পিতৃ যিজনাই সেইবিলাকক মোক দিলে তেওঁ সকলোতকৈ মহান, সেই পিতৃৰ হাতৰ পৰা কোনেও কাঢ়ি ল'ব নোৱাৰে। মই আৰু সেই পিতৃ এক।
আজিৰ এই প্ৰভুৰ দিনত আমি ঈশ্বৰৰ বাক্য আমি পুনৰ শিকিবলৈ গৈছো বিশেষভাৱে আমি প্ৰত্যেক প্ৰভুৰ দিনা সানডে আমি প্ৰভুৰ দিন হিচাপত প্ৰভুৱে আমাৰ প্ৰতি যি অনুগ্ৰহ আৰু মৰম কৰিলে আমাৰ প্ৰতি তেওঁৰ যি দয়া সেই দয়া মৰমত আমি বাৰি বাৰি কেনেকৈ যাব পাৰো আমি ষ্ট্ৰং কেনেকৈ হ'ব পাৰো খ্ৰীষ্টিয়ান জীৱনটো যদি এটা বিল্ডিং বনোৱাৰ লগত তুলনা কৰো আৰু ফাউণ্ডেশ্যন পাক্কাকে বনালে আমি যিশুৱে কৈছে মতি হাত হৃদয়ত বালিৰ ওপৰত কোনোবা ঘৰ বনাইছে কোনোবা হিলৰ ওপৰত ঘৰ বনাইছে আৰু মতি হাত হৃদয় 24-25 পদৰ পৰা কৈছে যে বালিৰ ওপৰত ঘৰ বনালে ঢল দুমুৱা বতাহ বৰষুণ আহোতে বালিৰ ওপৰত যেটো ঘৰ বনায় না হেতু জোৰকে খুন্দা যেতিয়া মাৰিব এই ঘৰত খুন্দা মাৰাৰ পিছত এই মানে বালিৰ ওপৰত তাৰ ঘৰটো বনোৱা কাৰণে লৰি যাব হিলি যাব আৰু হি পৰি যাব একদম টোটেলি গিৰি যাব ঘৰটো বিশ্বাসটো তাৰ খতম হৈ যাব আৰু যোনে হিলৰ ওপৰত ঘৰ বনাব আজিকালি মানুহবিলাকে ঘৰ বনোৱা সিজন আপোনালোকে জানে এতিয়া এই সিজনত বহুত ঘৰ মানুহে বিল্ডিং হাজি আছে ফাউণ্ডেশ্যনটো যদি ভালকে গিটি সিমেন্ট বালি আৰু ৰড এইবিলাক ভালকে ফাউণ্ডেশ্যন যদি বনায় ফাউণ্ডেশ্যনৰ ওপৰতে বিল্ডিংটো খাৰা হৈ থাকে খ্ৰীষ্টিয়ান জীৱনটো তেনেকুৱা ফাউণ্ডেশ্যন যদি ষ্ট্ৰং থাকে বিল্ডিংৰ ওপৰত যিমানেই ধুমুৱা বৰষুণ ওপৰত নপৰক যদি ফাউণ্ডেশ্যন পাক্কা আছে ফাউণ্ডেশ্যনে বস্তুটো ধৰি ৰাখিব যিশুৱে কৈছে তেনেকুৱা ফাউণ্ডেশ্যন গতিকে ফাউণ্ডেশ্যনটো ঈশ্বৰৰ বাক্য ফাউণ্ডেশ্যন ভেটি ঘৰ ভেটিটো ঈশ্বৰৰ বাক্য যোনে ঈশ্বৰৰ বাক্য জানে শুনে আৰু পালন কৰে তেওঁৰ জীৱনত পতন নহয় তেওঁ ফেইলাৰ নহয় তেওঁ সাকসেস হ'ব জীৱনত কৈছে তেওঁ সফল হ'ব ঈশ্বৰৰ বাক্য শুনি যোনে পালন কৰে আৰু যোনে ঈশ্বৰৰ বাক্য শুনি পালন নকৰে তেওঁৰ ঘূৰ পতন হ'ব তেওঁ টিকিব নোৱাৰিব জীৱনৰ মায়া জালত এই পৃথিৱীত অনেক মায়া জাল আছে এই পৃথিৱীত অনেক জাগতিক পান পৰীক্ষা আছে জাস্ট জাগতিক পান পৰীক্ষা জাগতিক লোভ লালসাত যদি আপুনি হাৰি যায় আপুনি হেৰাই থাকে আৰু তেতিয়া হলে আপুনি পতন হ'ব এই কাৰণে হোসেয়াৰ দিনত ইজৰাইলক ঈশ্বৰে কৈছিলে হোসেয়া 4:6 পদত মই হোসেয়া কৈছিলে 4:6 পদত যে মই বলিদান নুকুজু দয়াহে কুজু হুম বলিতকৈ ঈশ্বৰ বিষয়ক জ্ঞান অধিক ইচ্ছা কৰো আই ডু নট ডিজায়াৰ বাৰ্ন অফাৰিং more than burn offering I desire the knowledge of God the correct knowledge of God ঈশ্বৰ বিষয়ক শুদ্ধ জ্ঞান লোৱাটো মই মানুহৰ পৰা বিচাৰো অৱশ্যে বাইবেলৰ বাহিৰে আমি ঈশ্বৰৰ বিষয়ে সঠিক জ্ঞান ল'ব নোৱাৰো অনলি বাইবেলৰ ফাউণ্ডেশ্যনটোৱে আমাক শুদ্ধ জ্ঞান দিব পাৰে মাৰ্টিন লুথাৰে সদায় কৈছিলে অলৱেজ বেক টু দা বাইবেলৰ বাহিৰে আমি কাকো ভৰসা কৰিব নোৱাৰো উই ক্যান নট থাৰ্চ এনি ম্যান আদাৰ দেন বাইবেল গতিকে বাইবেলটো আমাৰ এনেকুৱা এটা ফাউণ্ডেশ্যন যিটো নেকি আনচেঞ্জেবল ফাউণ্ডেশ্যন আজি 3500 ইয়াৰ্ছ বাইবেল কোনো লৰচৰ কৰা নাই বাইবেল কোনো এডিটিং কৰা নাই বাইবেলত কোনো যোগ বিয়োগ কৰা নাই বাইবেলত কোনো এক আৰু ইকাৰ যোগ কৰিব নোৱাৰে কিন্তু মানুহৰ এই পৃথিৱীৰ ৰিলিজিয়াছ কথাবিলাক ধৰ্মকৰ্মবিলাক মানুহৰ অনেক তত্ত্ববিলাক বদলি হৈ থাকে কিন্তু বাইবেল কেতিয়াও পৰিৱৰ্তন নহয় এই কাৰণে ঈশ্বৰে কৈছে বাইবেলৰ যোগেদি আমি কাৰেক্ট নলেজ লোৱাটো দৰকাৰ জিহুদীবিলাকে বাইবেলৰ বিষয়ে কাৰেক্ট নলেজ লোৱা নাছিলে এই কাৰণে জিহুদীবিলাকে পতন হৈছিলে ইয়াতে যদি আজি আমি যেটো পঢ়িলো এটো ইম্পৰ্টেন্ট আজি চেপ্টাৰ এটা পঢ়িলো যিশু আৰু জিহুদীবিলাকৰ মাজত কথোপকথন হৈছিলে গতিকে জিহুদীবিলাকে ভাবিছিলে যে আমি আব্ৰামৰ বংশ আমি ঈশ্বৰক জানো কিন্তু যিশুৱে ক'লে 26 পদত কৈছে 27 পদত কৈছে আৰু 26 পদত কৈছে তথাপি তোমালোকে বিশ্বাস নকৰা জিহুদীবিলাকক কৈছে কাৰণ তোমালোক মোৰ মেৰৰ মাজৰ নোহোৱা you are not lamb of my flock জিহুদীবিলাকক কৈছিল the unsaved Judaism উদ্ধাৰ নোপোৱা জিহুদী সমাজটো যদিও তেওঁলোকে ঈশ্বৰক মানিছিল আব্ৰামৰ সন্তান বুলি বিশ্বাস কৰিছিল ঈশ্বৰ আমি আব্ৰামৰ সন্তান আমি আব্ৰামৰ ঈশ্বৰ যাকোবৰ ঈশ্বৰ ইছহাকৰ ঈশ্বৰ তেওঁলোকে বিশ্বাস কৰিছিল
কিন্তু যীশুৱে কৈছে তোমালোক মোৰ মেৰ নহয় ইউ আৰ নট ফ্লক মোৰ মেৰৰ মাজত তোমালোকক মই কাউন্ট কৰা নাই হিসাব কৰা নাই outside you are excluded you are not included in my flock why যীশুৱে কিয় ক'লে এই জীয়ৰীবিলাক এই কথাটো ইয়াত সিৰিয়াসলি আমি ভাবাটো দৰকাৰ তোমালোক বিশ্বাস নকৰা কাৰণ তোমালোক মোৰ মেৰবিলাকৰ মাজৰ নোহোৱা মোৰ মেৰবিলাকে হলে মোৰ মাত শুনে my sheep know my voice and মোৰ মেৰবিলাকে মেৰ ভেড়া ছাগলী সাউথ ইণ্ডিয়াত বহুত মেৰ ছাগলী আছে নহয় জানো আমাৰ কাশ্মীৰতো আছে ভেড়া কিন্তু ভেড়াবিলাকে বোলে মালিকৰ মাতটো শুনি মালিকৰ ভয়েসটো বুজি পায় যীশুৱে কৈছে যিসকল মেৰ হয় মোৰ সেই মেৰবিলাকে মোৰ মাত শুনে আৰু বুজে আৰু যিবিলাক মোৰ মেৰ নহয় তেওঁলোকে মোৰ কথা বুজি নাপায় মোৰ কথা ধৰিব নোৱাৰে মোৰ কথা পাত্তা নাপায় ও তেনেহলে এটো বৰ কেনেকা কথা হ'ব পাৰে যিকিনো আপুনি যদি যীশুৰ মেৰ হয় তেতিয়ালে যীশুৱে কৈছে যীশুৱে আপোনাক জানে আৰু যীশুৱে সেই মেৰবিলাক মোৰ পাছে পাছে আহে গতিকে মেৰবিলাকে মোৰ পিছে পিছে ফলো কৰে মোৰ পিছত আহি থাকে মোৰ পিছত চলি থাকে সেই কাৰণে যীশুৰ মেৰ যদি হয় আৰু যীশুৰ মেৰ যদি নহয় তেতিয়ালে কি পৰিণাম হ'ব ইয়াত কৈছে যীশুৰ মেৰবিলাকক 28 পদত কৈছে মই আকৌ একবাৰ পঢ়ি দিছো 28 পদত যীশুৰ মেৰবিলাকক কৈছে মই সেইবিলাকক মানে মোৰ মেৰবিলাকক অনন্ত জীৱন দিও তাতে এইবিলাক কেতিয়াও নষ্ট নহব মোৰ মেৰবিলাক নষ্ট নহব আৰু কোনেও মোৰ হাতৰ পৰা সেইবিলাকক কাৰি নলব এটো গ্যাৰান্টি আছে গ্যাৰান্টি যদি আপুনি যীশুৰ মেৰ হয় আজিকালি বহুত মানুহে ভাবে যে কিছুমান মানুহে ভাবে চাৰ্চত মেৰকিয়া পাস্তৰ বুলি ভাবে বা পাস্তৰৰ পিছত তেওঁলোকে ফলো কৰে বা মানুহৰ পিছত ফলো কৰে কিন্তু আমাৰ ৰকিয়াটো জিহুৱা হয় প্ৰভু হয় গীতমালা 23ত কৈছে আসলতে the lord is my shepherd জিহুৱা মোৰ ৰক্ষক the lord is my shepherd গতিকে প্ৰকৃত মেৰৰ ৰকিয়াটো আমাৰ পাস্তৰ নহয় it is the lord it is jesus christ যীশু খ্ৰীষ্ট হয় এই কাৰণে যীশুৱে কৈছে মই মোৰ মেৰবিলাকক অনন্ত জীৱন দিও তাতে সেইবিলাক কেতিয়াও নষ্ট নহব গতিকে আজি আমি এই বিষয়টো চাও বিচাৰিছো the christ salvation the promise of god the christ eternal salvation খ্ৰীষ্টৰ অনন্ত পৰিত্ৰাণৰ বিষয়ে আমি চাও বিচাৰিছো jesus christ gives তেওঁ forever তেওঁৰ পৰিত্ৰাণ পোৱাবিলাকক তেওঁ চিৰজীৱনৰ কাৰণে ৰাখিব বুলি তেওঁ প্ৰমিস কৰিছে প্ৰতিজ্ঞা কৰিছে যোহন 10:28 পদত আমি ইতিমধ্যে পঢ়িলো তেওঁ উল্লেখ কৰিছে যে যীশু খ্ৰীষ্টই আমাক যেতিয়া উদ্ধাৰ কৰিছিল আৰু তেওঁ উদ্ধাৰ কৰাৰ পিছত তেওঁৰ উদ্ধাৰটো তেওঁ আমাক চিৰজীৱনৰ কাৰণে উদ্ধাৰ কৰিছে he keeps forever তেওঁ আমাক চিৰকালৰ কাৰণে ৰক্ষা কৰিব বচাব এই কাৰণে আজি আমি চাব বিচাৰিছো যে we cannot lose Christ salvation আমি খ্ৰীষ্টৰ পৰিত্ৰাণ হেৰাব নোৱাৰো পইণ্টটো মন কৰিব we cannot lose the Christ salvation belong to Lord বাইবেলে কৈছে salvation belong to Lord পৰিত্ৰাণ জিহুৱাৰ হয় এটো আমাৰ নহয় প্ৰভুৰ হয় পৰিত্ৰাণটো প্ৰভুৰ হয় জিহুৱাৰ হয় এই কাৰণে জিহুৱাৰ বস্তুটো প্ৰভুৰ পৰিত্ৰাণটো আমি হেৰাব নোৱাৰো মতি 1:28 পদত এঞ্জেলে মৰিয়মক কৈছিলে তুমি তেওঁৰ নামটো যীশু তবা আৰু তেৱে লোকবিলাকৰ পাপৰ পৰা ত্ৰাণ কৰিব his name will be Jesus means he will save the people from their sin গতিকে যীশু খ্ৰীষ্টৰ মিনিংটো হৈছে পৰিত্ৰাণ পাপৰ পৰা ক্ষমা পোৱা এটোকে কয় পৰিত্ৰাণ এই কাৰণে যীশুৱে তেওঁ কৈছে যে তেওঁ যেটো আমাক পৰিত্ৰাণ সম্পূৰ্ণ কৰিলে সেই পৰিত্ৰাণটো salvation আৰু সেই salvationটো আমি হেৰাব নোৱাৰো we cannot lose it কাৰণ আমাৰ নহয় এটো খ্ৰীষ্টৰ হয় পৰিত্ৰাণটো খ্ৰীষ্টৰ পৰিত্ৰাণ আমি হেৰাব নোৱাৰো এতিয়া যদি many religion teach work for salvation বহুত ধৰ্মই শিকায় কৰ্ম কৰিলে পৰিত্ৰাণ পায় বুলি কৰ্ম কৰিলে উদ্ধাৰ পায় মুক্তি পায় ভাল কাম কৰিলে বহুত ধৰ্মই হেতু শিক্ষা দিয়ে
কৰ্ম কৰা কৰিলে পৰিত্ৰাণ পাবা মেনি ৰিলিজন বহুত ধৰ্মই হেতু শিকাইছে আৰু তেওঁলোকে এটো শিকায় যে আমি পৰিত্ৰাণ হেৰাব পাৰো যদি ভাল কাম কন্টিনিউ কৰিব নোৱাৰিলে কিন্তু ৰিলিজন মানে কি ভাল কাম কৰা তেহে জীয়াই থাকিবা যদি বেয়া কাম কৰা মৰিবা হেতু কয় ৰিলিজন হেতু কয় ধৰ্ম গতিকে বহুত ধৰ্মই হেতুৱে কৈ আছে যে আমি ভাল হত কাম কৰিলে আমি পৰিত্ৰাণ পাম উদ্ধাৰ পাম আৰু কেতিয়াবা পিছত হত কাম কন্টিনিউ কৰিব নোৱাৰিলে আমি পৰিত্ৰাণ হেৰাই পেলাম that is the religion ধৰ্ম এটো মানুহক শিকাইছে ধৰ্ম হেতুৱে কৈ আছে গুটেই ধৰ্মপুতি আপুনি চাব কুৰানে হওক গীতাই হওক বা আন ধৰ্মই হওক হেতুৱে কৈ আছে গতিকে এতিয়া আমি চাব বিচাৰিছো কথাটো if we are saved partly or wholly by our own works কি ভাবে আমি যদি আমাৰ পৰিত্ৰাণটো আধা নিজৰ কৰ্মৰে পাইছো বা সম্পূৰ্ণ পৰিত্ৰাণ যদি নিজে পাইছো নিজৰ কৰ্মৰ দ্বাৰা সম্পূৰ্ণয়ে পাওক বা পাৰ্সিয়াল সেলভেশনে পাওক আধা পৰিত্ৰাণে পাওক আমি হেৰাব লাগিব এটো আমাৰ কৰ্মৰ পৰা যদি পাইছো কিয় আমি কন্টিনিউ মেইনটেইন কৰিব নোৱাৰিম লাইফ লং ভাল কামটো আমি মানুহ হয় আমি মেইনটেইন কৰিব নোৱাৰো হোল লাইফ কন্টিনিউ কৰিব নোৱাৰিম ভাল মানুহ হৈ থাকিবলৈ কেতিয়াবা আমাৰ মনত বেয়া ভাব আহিব বেয়া চিন্তা আহিব আমি কেতিয়াবা আমি অলপ ঈশ্বৰৰ পৰা গিৰি পৰিম সেই কাৰণে পৰিত্ৰাণ যদি আমি আমাৰ পৰা যদি পাও 100% যদি আমাৰ কৰ্মৰ পৰা যদি পাইছো বা অলপমান যদি আমাৰ কৰ্ম অলপ কিছু পৰিমাণ কৰ্ম কৰি আমি যদি পাইছো তেতিয়ালে আমি হেৰাবই লাগিব অলপ পালেও হেৰাম 100% যদি ডিপেন্ড কৰিছে মোৰ কৰ্মৰ ওপৰত বা অলপ পাৰ্সেন্ট যদি ডিপেন্ড কৰিছে মোৰ কৰ্মৰ ওপৰত সেই পৰিত্ৰাণটো আমি হেৰাব লাগিব কিয় কাৰণ আমি কন্টিনিউ ভাল হৈ থাকিব নোৱাৰিম কেতিয়াবা আমাৰ বেয়া হৈ যায় সেই কাৰণে আমাৰ কৰ্মৰ পৰা হোৱা পৰিত্ৰাণটো আমি হেৰাব লগিয়া হয় কিন্তু আজি আমি পৰিত্ৰাণ চাও বিচাৰিছো আমাৰ কৰ্মৰ পৰা পৰিত্ৰাণ নহয় পৰিত্ৰাণ মানে বেলেগৰ পৰা আহাতক কয় উদ্ধাৰ বা পৰিত্ৰাণ ডিকশনাৰী মিনিংটো সেলভেশন মানে নিজে আৰ্জিব নোৱাৰা নিজে কৰিব নোৱাৰা নিজে গতিব নোৱাৰা বেলেগে সহায় কৰা সেই পুৱা কামটো পৰিত্ৰাণ বুলি কয় বাইবেলত গতিকে আজি আমি খ্ৰীষ্টৰ পৰিত্ৰাণটো চাব বিচাৰিছো খ্ৰীষ্টৰ পৰিত্ৰাণ the Christ salvation আমি হেৰাব পাৰো নেকি আৰু এটো কিমান দিনীয়া প্ৰতিজ্ঞা গতিকে আজি আমি এই সত্যক আমি চাব বিচাৰিছো সত্যটো হৈছে কি আমি খ্ৰীষ্টৰ দ্বাৰা যদি পৰিত্ৰাণ পাইছো তেতিয়ালে খ্ৰীষ্টই হেতু চিৰকাল ৰাখিব he will keep it forever if we are saved by the Christ then the Christ will keep it forever he will keep it he will maintain it forever etu bible e koise গতিকে আমি কেইটামান এটো বাইবেলৰ পৰা প্ৰমাণ চাব লাগিব আমি যোহন 10 অধ্যায় 28 পদ আকৌ এবাৰ মই পঢ়ি দিছো জাস্ট গস্পেল জন chapter 10 verse 28 আৰু মই হেইবিলাকক অনন্ত জীৱন দিও তাতে হেইবিলাক কেতিয়াও নষ্ট নহব আৰু কোনেও মোৰ হাতৰ পৰা হেইবিলাকক কাঢ়ি নলব this is the promise of God promise of the Lord Jesus Christ মানে promise গ্যাৰান্টি গতিকে গ্যাৰান্টি ঈশ্বৰে প্ৰভুৱে কৈছে যে this is an unconditional guarantee গ্যাৰান্টি বুলি ক'লে আপুনি জানে আজিকালি ওয়াৰেন্টিয়ে বস্তু দিয়ে গ্যাৰান্টি বস্তু প্ৰায় নাপায় কিন্তু এটো এটা গ্যাৰান্টি বাইবেলে কৈছে মই হেইবিলাকক অনন্ত জীৱন দিও তাতে হেইবিলাক কেতিয়াও নষ্ট নহব কোনেও কাঢ়ি লব নোৱাৰিব মই আৰু পিতৃ হেক এটা কোনেও কেতিয়াও নষ্ট নহব এটো আনকন্ডিশনাল গ্যাৰান্টি এটাৰনেল লাইফ অনন্ত জীৱন মানে অনন্ত কালৰ কাৰণে ৰক্ষা পোৱা অনন্ত জীৱনৰ কাৰণে পৰিত্ৰাণ পোৱা অনন্ত কালৰ কাৰণে উদ্ধাৰ হোৱা এইটোকে কয় অনন্ত জীৱন গতিকে আমি অনন্ত জীৱন পাইছো আমি আকৌ ঈশ্বৰৰ হুদ বিচাৰলৈ আহিব নালাগে যোহন 5 অধ্যায় 24 পদত কৈছে মই হসাকে তোমালোকক কওঁ যিজনে মোৰ কথা শুনি মোক পটোৱা জনাত বিশ্বাস কৰে সেইজনৰ অনন্ত জীৱন আছে আৰু তেওঁ হুদ বিচাৰলৈ আহিব নালাগে কাৰণ তেওঁ মৃত্যুৰ পৰা জীৱনলৈ পাৰ হল গতিকে অনন্ত জীৱন আমি যিবিলাক পালো এটো কেনেকৈ পাইছো যিসকলে ঈশ্বৰৰ কথা শুনি পিনি বিশ্বাস কৰিলে তেওঁলোকে অনন্ত জীৱন পাইছে আৰু সেই অনন্ত জীৱন পোৱা মানুহজন বাইবেলে প্ৰমিস কৰিছে যে ঈশ্বৰে তেওঁক বিচাৰ নকৰেগে ঈশ্বৰে তেওঁক পানিশমেন্ট নিদিয়েগে পাপৰ কাৰণে নৰকৰ পানিশমেন্টটো পাপৰ পানিশমেন্টটো
পাপী মানুহৰ যেটো পানিশমেন্ট আছে বিচাৰ আছে সেই পানিশমেন্টটো তেওঁ নিদিয়ে নৰকৰ পানিশমেন্টটো কাৰণ তেওঁ মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ'ল এইকাৰণে সেলভেশন পৰিত্ৰাণ আমি প্ৰভুৰ পৰা পাইছো প্ৰভুৰ পৰা দিয়া হয় প্ৰভুৱে আমাক দিছে এইকাৰণে ফিলিপিয়া 1 অধ্যায় আমি 3 পদ চাব লাগিব ফিলিপিয়া 1 অধ্যায় 3 পদত চাও ফিলিপিয়ান চেপ্টাৰ 1 ফিলিপিয়া 1 অধ্যায় ফিলিপিয়া 1 অধ্যায় নিউ টেষ্টামেণ্ট ফিলিপিয়ান চেপ্টাৰ 1 আজি আমি পৰিত্ৰাণৰ গ্যাৰান্টিটো চাও বিচাৰিছো দা পৰিত্ৰাণৰ গ্যাৰান্টি যেটো আমাৰ আমি জীৱনত বদলি হম কিন্তু প্ৰভুৰ বদলি নহয় প্ৰভু চেঞ্জ নহয় আমি পৰিৱৰ্তন হম তেওঁ সদায় একে হৈ থাকে ফিলিপিয়া 1 অধ্যায় 3 পৰা 6 পদলৈ ফিলিপিয়ান চেপ্টাৰ 1 ভাৰ্স 3 to 6 আমি আজি ঈশ্বৰৰ বাইক এনেকুৱা এটা বাইকৰ ওপৰত চাম যেটো প্ৰভুৰ প্ৰতিজ্ঞা এই প্ৰতিজ্ঞাটো চাম 3 পদ যিজনাই তোমালোকক সৎকৰ্ম আৰম্ভ কৰিলে তেৱেই তাক যীশুখ্ৰীষ্টৰ আগমনৰ দিনলৈকে ধৰি ৰাখিব বুলি দৃঢ় প্ৰত্যয় কৰি প্ৰথম দিনৰ পৰা এতিয়ালৈকে সৌবাৰ্তাত তোমালোকৰ সহভাগিতা থকাৰ কাৰণে তোমালোক সকলোৰ নিমিত্তে মোৰ যি সকলো নিবেদন তাতে সদায় আনন্দৰে নিবেদন কৰি তোমালোকক স্মৰণ কৰা সকলো স্মৰণত মোৰ ঈশ্বৰৰ ধন্যবাদ কৰো চাওক আমি মানুহ হয় আমাৰ চেঞ্জ হয় আমাৰ পৰিৱৰ্তন হয় আমাৰ মন চেঞ্জ হৈ থাকে কিন্তু ইব্ৰী 13 অধ্যায়ত কৈছে 8 পদত যীশুখ্ৰীষ্ট সদায় একে হৈ থাকে কালি আজি সদাকাল তেওঁৰ বদলি নহয় আমাৰ বদলি হয় আমি বদলি হয় আমি মানুহ হয় আমাৰ চেঞ্জ হয় আমাৰ মাইন্ডটো ষ্টেবল নহয় আমাৰ মন ষ্টেবল নহয় মনটো স্থিৰ নহয় আমাৰ পৰিবেশ পৰিস্থিতি আপেক্ষে আমাৰ মন বদলি হৈ থাকে কিন্তু ঈশ্বৰে বদলি নহয় এইকাৰণে মলাকি 3 অধ্যায়তো ইজৰাইলক কৈছিলে ও ইছৰাইল তোমালোকৰ জিহুৱাৰ পৰিৱৰ্তন নাই জিহুৱা চেঞ্জ নহয় তেওঁ হলনি নহয় এইকাৰণে তোমালোকে পৰিত্ৰাণ পাইছা যদি তেওঁ আমাৰ দৰে যদি হলনি হৈ থাকে আমাৰ কৰ্মৰ ওপৰত যদি আমি যেনেকৈ আমি পৰিবেশ পৰিস্থিতি আপেক্ষে আমাৰ মনটো চেঞ্জ হৈ যায় বদলি হৈ যায় ঠিক তেনেকৈ যদি ঈশ্বৰো বদলি হৈ থাকিলেহেঁতেন আমি কোনো এজন বাচিব নোৱাৰো কিন্তু ঈশ্বৰ কেতিয়াও বদলি নহয় ঈশ্বৰ কেতিয়াও হলনি নহয় দ্বিতীয় তিমথিয়ত কৈছে 2 অধ্যায়ত আমি অবিশ্বাসী হৈ থাকিলে তেওঁ সদায় বিশ্বাসী হৈ থাকে গতিকে আমাৰ ঈশ্বৰৰ এই অনুগ্ৰহ ঈশ্বৰৰ এই যি মৰম আমি বুজি পোৱা মানুহ হিচাপত এই কথাটো অলপমান চিন্তা কৰাটো দৰকাৰ ইয়াত 3 পদত কৈছে যিজনাই তোমালোকক সৎকৰ্ম আৰম্ভ কৰিলে তেৱে তাক যীশুখ্ৰীষ্টৰ আগমনৰ দিনলৈকে থিৰ কৰি ৰাখিব বুলি দৃঢ় প্ৰত্যয় কৰি প্ৰথম দিনৰ পৰা এতিয়ালৈকে হোৱাটা তোমালোকৰ সহভাগিতা থকাৰ কাৰণে from the first day till now প্ৰথম দিনৰ পৰা যীশুখ্ৰীষ্টৰ দ্বিতীয় আগমনৰ দিনটোলৈকে প্ৰথম দিনটো কোনে আমাক জীৱনত সৎকৰ্ম কৰিলে আমি পাপী আছিলো ঈশ্বৰৰ মহিমাৰ পৰা গিৰি পৰি আমি অৱস্থাহীনভাৱে দুৰ্ভগীয়া পাপী আছিলো হপলেছ সিনাৰ মিজাৰেবল সিনাৰ ৰেড সিনাৰ অধম আছিলো আমি গতিকে এই অৱস্থাত আমাক যদি প্ৰভুৱে দয়া নকৰে প্ৰভুৱে আমাক যদি নবচায় আমাৰ পাপৰ পৰা প্ৰাচিত্য যদি তেওঁ নিদিয়ে আমাৰ কোনো আশা নাই আমাৰ কোনো মুক্তিৰ উপায় নাছিলে সেই কাৰণে আমাক তেওঁ প্ৰথম যেটো জীৱন দি আমাক বচালে আমাৰ পাপৰ যেটো পেমেন্ট আছিলে the price of sin redemption মুক্তিৰ মানে আমাক মুক্তি দিয়া মানে আমাৰ পাপৰ পৰা আমাক মুক্তি দিয়া আমাক গোলাম আছিল আমি বিক্ৰী কৰা আছিল আমাক পেমেন্ট দি পিনি মুকলি কৰি দিয়া সেই কামটো তেওঁ মৃত্যুৰ দ্বাৰা যদি নকৰিলে হেতেন কোনো এজন মানুহ আমি বাচিব নোৱাৰো এই কাৰণে সেই মৃত্যু তেওঁ আমাক ৰোমিয়া 6:23 পদ মতে পাপৰ বেছ মৃত্যু the wages of sin is death সেই কাৰণে খ্ৰীষ্টে মৰিবলগীয়া হ'ল খ্ৰীষ্টে জীৱন দিবলগীয়া হ'ল পাপৰ বেছটো দিবৰ কাৰণে আৰু সেই আদামে মৃত্যু আনিলে আৰু কিন্তু প্ৰভু যীশু খ্ৰীষ্টৰ দ্বাৰাই পোৱা অনন্ত জীৱন খ্ৰীষ্টে আমাক অনন্ত জীৱন দিলেগে গতিকে খ্ৰীষ্টে কেনেকৈ আমাক অনন্ত জীৱন দিলে তেওঁ মৃত্যুৰ যোগেদি তেওঁ আমাক মৃত্যু যন্ত্ৰণা লোৱাৰ যোগেদি আৰু সেই মৃত্যু যন্ত্ৰণা যিদিনাখন আমি বুজি পালো যে মোৰ পাপৰ কাৰণে তেওঁ মৰিল মোৰ সকলো পাপ ক্ষমা হ'ল মোক তেওঁ অনন্ত জীৱন দিলে অনন্তকাল হুচি কৰিলে সেই তেওঁৰ মৃত্যুৰ দ্বাৰা মোৰ সকলো পাপ যে মুক্তি হৈ গল চিৰকালৰ কাৰণে সেই দিনটো মোৰ বাবে প্ৰথম দিন মোৰ পৰিত্ৰাণৰ দিন সেলভেশন পৰিত্ৰাণ মোৰ সকলো পাপ ঈশ্বৰে ক্ষমা যেতিয়া কৰিলে বুলি মই শুনিছিলো সেই দিনটোতকৈ মোৰ বাবে সুখী দিন পৃথিৱীত কতো নাই মই তোমাক ক্ষমা কৰিলো যিশুৱে কৈছিলে মাৰ্ক 2:8 আইতি তোমাৰ পাপ ক্ষমা কৰা হ'ল
যিহুদীবিলাকে কৈছিলে মানুহে পাপ ক্ষমা কৰিব পাৰে নেকি তাতকৈ বেমাৰীটো উঠি যোৱা তুমি কিয় কৈছা তেনেকে মানুহে তুমি মানুহ হৈ পাপ কিয় ক্ষমা কৰিলা যেতিয়া যিশুৱে যিজন মানুহে শুনিছিলে যে তোমাৰ পাপ মই ক্ষমা কৰিলো সেই মানুহতকৈ ধন্য মানুহ নাই বাইবেলত কৈছে গীতমালা 32 ৰোমিয়া 4 অধ্যায়টো কৈছে যাৰ অপৰাধ যিহুৱাই ক্ষমা কৰিলে যাৰ দুখ যিহুৱাই মাফ কৰিলে সেই মানুহতকৈ ব্লেসেড পাৰসন নাই সুখী মানুহ নাই আৰু সেই মাপটো মই যেতিয়া শুনিলো সেই দিনটো মোৰ বাবে প্ৰথম দিন সেলভেশন বৰ্ন এগেইন আৰু সেই দিনটোৰ পৰা জিজাস সেকেন্ড কামিং লৈকে মোক তেও ৰাখিব দিস গ্ৰান্তি আছে প্ৰথম দিনৰ পৰা হেকল লৈকে তেও তোমালোকক থিৰ কৰি ৰাখিব এইটো আমি নহয় আমি মানুহ হয় আমি হেইফালে অকলে থাকিলে আমাৰ চেঞ্জ হৈ থাকে আমাক কোনো যদি দেখা নাপায় আমি যদি বেলেগ পৰিবেকত হুমাই যাও আমাৰ মাইন্ডটো চেঞ্জ হৈ যায় চাৰ্চত আহিলে আমাৰ মাইন্ড চেঞ্জ হয় মানুহৰ মাজত নহয় জানো কিন্তু আমি নিজক ৰাখা নাই প্ৰভুৱে কৈছে যে তোমালোকত হত কৰ্ম আৰম্ভ কৰিলে তেৱেই যীশু খ্ৰীষ্টৰ আগমনৰ দিনলৈকে সিদ্ধ কৰি থিৰে থাকিব বুলি কৈছে ইট ইজ গ্ৰান্তি আছে এইকাৰণে আমি যেটো আমাক ঈশ্বৰে যি প্ৰেম কৰিছে সেই প্ৰেমটো অপৰিৱৰ্তন অলহাৰ হলনি নহয় কিন্তু আমি 100% ক'ব পাৰো আমি মানুহ হয় আমি হলনি হওঁ হয় নহয় গতিকে আমি বদলি হওঁ আমাৰ বদলি দুইবিধ হয় এটা আমি ভাললৈ বদলি হওঁ আমি বেয়ালৈ বদলি হ'ব পাৰো কেতিয়াবাই যি কি নহওক এতিয়া প্ৰভুৰ যেটো পৰিত্ৰাণ আমি হেতু বিষয়ত গুৰুত্ব দিছো তেওঁ আমাক আৰম্ভ কৰিলে আৰু তেওঁ আমাক সিদ্ধ কৰিব বুলি গ্যাৰান্টি দিছে কেতিয়ালৈকে যিশু যেতিয়ালৈকে ঘূৰি নাহে আমাক যেতিয়ালৈকে পুনৰুত্থান বডি নিদিয়ে ৰেজাৰেকচন বডি যেতিয়ালৈকে মই নাপায় এই দিনটোলৈকে মোক তেওঁ কমপ্লিট কৰিব তেওঁ থিৰে ৰাখিব এইকাৰণে এইটো মই গ্যাৰান্টি দি মই বিশ্বাস কৰি থাকিব পাৰো প্ৰভুৱে মোৰ প্ৰভুৰ মানুহ হয় মই প্ৰভুৱে মোক উদ্ধাৰ কৰিলে আৰু মোক কোনে সম্পূৰ্ণ কৰিব এতিয়া স্বৰ্গ ৰাজ্যলৈকে যেতিয়ালৈকে মই বদলি নোহোৱা দেহাটো পাম প্ৰভুৰ দৰে যেতিয়ালৈকে নহয় আৰু মোক বদলি কৰিবলগীয়া জন প্ৰভু নিজে হয় প্ৰভুৱে মোক হেতু কৰিব হয় নহয় গতিকে লৈ প্ৰভুৰ এই প্ৰতিজ্ঞা আমি বুজি পোৱা লোক হিচাপত আমি এটো গ্যাৰান্টি দিব পাৰো প্ৰভুৱে আমাক উদ্ধাৰ কৰিলে প্ৰভুৱে আমাক ৰক্ষা কৰিছে চিৰ জীৱনৰ কাৰণে চিৰকালৰ কাৰণে এই কাৰণে আমি যেটো পৰিত্ৰাণ পাইছো প্ৰভু যীশু আগমনৰ দিনলৈকে তাক কোনেও হিলাব নোৱাৰে হিলি গল নেকি লৰি গল নেকি কোনো এজন ব্যক্তিয়ে তাক লৰাব নোৱাৰে হিলাব নোৱাৰে যীশুৱে কৈছে মই হেইবিলাকক অনন্ত জীৱন দিও তাতে হেইবিলাক কেতিয়াও কোনো কালে কেতিয়াও নষ্ট নহব কোনো মানুহ হিলাব নোৱাৰিব মোৰ পৰিত্ৰাণ দিয়াবিলাকক কাৰণ পৰিত্ৰাণ মই দিছো তেওঁলোকৰ ওপৰত তেওঁলোকৰ দ্বাৰা মই তেওঁলোক পোৱা নাই তেওঁলোকৰ কৰ্মৰ ওপৰত তেওঁলোকে পোৱা নাই তেওঁলোকে নিজে তাক আৰ্জা নাই এটো মোৰ পৰিত্ৰাণ প্ৰভুৱে কৈছে মই সকলোতকৈ মহান মোৰ পিতৃ সকলোতকৈ মহান আৰু মোৰ দিয়া পৰিত্ৰাণ কোনেও তাক হিলাব নোৱাৰে লৰাব নোৱাৰে এটো গ্ৰান্তি টকা পৰিত্ৰাণ প্ৰভুৱে আমাক দিছে তেওঁৰ লোকৰ বাবে এই কাৰণে আমি নিৰ্ভয়ে থাকিব পাৰো প্ৰভু যেতিয়ালৈকে ঘূৰি নাহে তেতিয়ালৈকে আমি নিৰ্ভয়ে থাকিব পাৰো প্ৰভুৰ আগত নিশ্চিত ৰূপে থাকিব পাৰো গীতমালা 37 37 নম্বৰ আমি সাম নম্বৰ 37 গীতমালা সাম 37 গীতমালা 37 গীতমালা 37 নম্বৰ আমি যদি কওঁ পৰিত্ৰাণৰ গ্যাৰান্টিটো কিমান গ্যাৰান্টি আছে আমি হেতু প্ৰশ্নৰ ওপৰত চাব পাৰো যে আমি পৰিত্ৰাণ পাইছো এটো কিমান গ্যাৰান্টি টকা পৰিত্ৰাণ গীতমালা 37 নম্বৰ 22 পদৰ পৰা 37 নম্বৰ 22 পদৰ পৰা from verse 22 Psalm number 37 verse 22 onward কিয়নো তেওঁৰ আশীৰ্বাদ পোৱাবিলাক পৃথিৱীৰ অধিকাৰী হ'ব কিন্তু তেওঁৰ অভিশপ্তবোৰ উচ্ছন্ন হ'ব জিহুৱাৰ দ্বাৰা মানুহৰ গতি থিৰ কৰা হয় আৰু তেওঁ তাৰ পথত সন্তোষ পায় যদিও হি পৰে তথাপি নিশ্চয়কৈ পতিত নহব কিয়নো জিহুৱাই তাৰ হাতত ধৰিছে মই লৰা আছিলো এতিয়া বুঢ়া হলো তথাপি ধাৰ্মিকক পৰিত্যক্ত হোৱা নাইবা তাৰ সন্তানক আহাৰ মগা মই দেখা নাই হি সদায় দয়া দেখায় আৰু ধাৰে দিয়ে তাৰ বংশই আশীৰ্বাদ পায় তুমি দুষ্টতাৰ পৰা আতৰি হুকৰ্ম কৰা তুমি চিৰকাললৈকে বাস কৰিবা কিয়নো জিহুৱাই ন্যায় বিচাৰ ভাল পায় আৰু নিজ সাধুবিলাকক পৰিত্যাগ নকৰে ইয়াত বিষয়টো কি আছে কিয়নো তেওঁৰ
কোনটো আছিল 8:24 পদ যদিও হি পৰে কোনে পঢ়িব ঈশ্বৰৰ সন্তানেও পঢ়ে কেতিয়াবা আমি পঢ়ো আমাৰ মনত আমি গিৰি যাওঁ বিভিন্ন ধৰণে আমি প্ৰভুৰ আশীৰ্বাদ পালেও আমি মেইনটেইন কৰি ৰাখিব নোৱাৰো কন্টিনিউ আমাৰ বিশ্বাসটো আমি পঢ়ো ঈশ্বৰে কৈছে যদিও হি পঢ়িব তাৰ মানে আমি ঈশ্বৰেও জানে আমি পঢ়িম এটো গ্যাৰান্টি দি ঈশ্বৰে কৈছে আমি পঢ়ো আমি পঢ়ি যাওঁ এই বেবী বিলাক দেখিছেনে বেবী যেতিয়া খুচকাৰিবলৈ শিকে দৌৰি পাপা মামা এনেকে বাবা ধাপকনে পৰি যায় মা বাপেও জানে পঢ়িব এটো শিকিছে এইটো বেবী হয় ই জানে আমি দৌৰি গৈ পিনি তাক মৰম কৰোগে গতিকে ঈশ্বৰে নাজানে নেকি যে আমি মানুহ হয় আমাৰ দুৰ্বলতা আছে আমি আদামৰ বংশৰ পৰা সিনফুল নেচাৰ লৈ জন্ম হৈছো আমাৰ পাপী স্বভাৱ আছে আমাৰ পাপ প্ৰকৃতি আছে আমাৰ তেজতে মনতে পাপ আছে আমি যে ঈশ্বৰৰ দৰে পাৰফেক্ট সিদ্ধ হৈ চলিব নোৱাৰিম ঈশ্বৰে নাজানে নেকি প্ৰভুৱে নাজানে প্ৰভুৱে জানে এই কাৰণে হি পঢ়িব কিন্তু পঢ়িলেও কি কৈছে তাৰ পৰিত্ৰাণৰ পৰা হি লৰচৰ নহব পঢ়িলেও কিবা এটা ইয়াত গ্যাৰান্টি দিছে তথাপি নিশ্চয়কৈ পতিত নহব কাৰণ জিহুৱাই তাৰ হাতত ধৰি থাকিব সারা জিন্দগী বৰবাদ নহব তেওঁ অনন্ত কালৰ কাৰণে নৰকত নাযাব তেওঁ কেতিয়াবা পাপ কৰিব পাৰে উদ্ধাৰ পোৱা ঈশ্বৰৰ নতুন জন্ম পোৱা মানুহ সেলভেশন বুজি পোৱা মানুহ পৰিত্ৰাণ পোৱা মানুহ কেতিয়াবা পাপ কৰিব পাৰে ভুল হ'ব পাৰে কিন্তু জিন্দগী হি নৰকত যোৱাকে নাযায়গে আৰু হেতু প্ৰভুৱে আমাক গ্যাৰান্টি দি কৈছে গতিকে আমাৰ প্ৰভুৰ যি মৰম যি প্ৰেম আমি যি বুজি পাইছো এই বুজি পোৱা বিলাকে এইটো কথাটো নিশ্চয়কৈ বিশ্বাস কৰা উচিত 29 পদ একে অধ্যায়তে ধাৰ্মিক বিলাক পৃথিৱীৰ অধিকাৰী হ'ব আৰু তাত সৰ্বতিকাললৈকে বাস কৰিব ধাৰ্মিক মানে আমাৰ ধৰ্ম কৰ্মটো দ্বাৰা নহয় প্ৰভুৱে যেতি আমাক ধাৰ্মিক কৰিলে প্ৰভু ক্ৰুচত মৰি আমাক যি জীৱন দিছে সেই ধাৰ্মিক বিলাক সৰ্বতিকাললৈকে তাত বাস কৰিব সৰ্বতিকাল চিৰজীৱন চিৰকালৰ কাৰণে তাত থাকিবগে গতিকে প্ৰভুৱে কৈছে মই যিবিলাকক অনন্ত জীৱন দিওঁ তাতে সেইবিলাক কেতিয়াও নষ্ট নহব তেওঁলোক চিৰকালৰ কাৰণে স্বৰ্গত যোৱাটো গ্যাৰান্টি আছে আপোনাৰ কেতিয়াবা সন্দেহ হ'ব পাৰে শংকা হ'ব পাৰে ভয় আহিব পাৰে কিন্তু প্ৰভুৰ প্ৰতিজ্ঞা যদি আমি ঘূৰি যাওঁ প্ৰভুৰ প্ৰতিজ্ঞা কিন্তু অলৰ আপুনি যদি বাইবেলৰ পৰা আতৰি কিবা কিবি বাহি পৰে উপঙি পৰে আপোনাৰ কেতিয়াবা লৰি যায় আপুনি বহুত চিন্তা আহে কিন্তু ই যি কি নহওক প্ৰভুৰ বাইক আকৌ মেলিলেগে আপুনি গম পাব প্ৰভুৰ প্ৰতিজ্ঞাত তেওঁ কেতিয়াও মিছা নকয় মিছা ক'ব নোৱাৰে তেওঁ কৈছে তেওঁ মিছা ক'ব নোৱাৰে সেইজন ঈশ্বৰৰ পৰা আমি আশীৰ্বাদ পাইছো দয়া পাইছো এই কাৰণে পৌলে কৈছিলে যে মই যিজন ঈশ্বৰক প্ৰেম কৰো যিজন ঈশ্বৰে মোক ভাল পায় সেইজন ঈশ্বৰৰ হাতৰ পৰা মোক কোনেও কাই ল'ব নোৱাৰে পাছনি পৌলে কৈছিলে ঈশ্বৰৰ যিটো প্ৰেম পাইছো আমি ঈশ্বৰৰ যি মৰম পাইছো সেই মৰম সেই প্ৰেম ঈশ্বৰে বদলি কৰি আমাক ঘৃণা কৰিব নোৱাৰেগে তে আমাক ঘৃণ নকৰেগে এবাৰ যদি ঈশ্বৰৰ প্ৰেম প্ৰাপ্ত হৈছো গতিকে যেনেকা আপুনি এটা পৰিয়ালত যদি আপুনি জন্ম পাইছে খাকলাৰী বসুমতাৰী ৰাবা বড়ো যাৰ পৰিয়ালত আপুনি যদি এবাৰ জন্ম পাইছে সেই পৰিয়ালৰ আপুনি মেম্বাৰ হয় আজীৱন ফৰ এবাৰ যদিও কিবা কাৰণত ফাদাৰ মাদাৰে ফ্যামিলি মেম্বাৰে কিবা কাৰণত আপোনাক বেয়া পাইছে পিছত আপুনি কিবা অনিষ্ট কৰিছে ফ্যামিলিটো বদনাম কৰিছে আপোনাক তেওঁ কোৰ্টত গৈ ত্যাজ্য পুত্ৰ কৰিছে কোৰ্টত 100 বাৰ ত্যাজ্য পুত্ৰ কৰিলেও আপুনি সেই পৰিয়ালৰে মেম্বাৰ হয় ফৰ এবাৰ চিৰকালৰ কাৰণে ঠিক তেনেকুৱা ঈশ্বৰৰ যোনে মৰম এবাৰ পাইছে ঈশ্বৰৰ পৰা যি আশীৰ্বাদ পাইছে পৌলে কৈছে এইটো ঈশ্বৰৰ পৰা মৰম পোৱাৰ পিছত তাক কোনেও বাতিল কৰিব নোৱাৰে কোনো শক্তিয়ে তাক কেনসেল কৰিব নোৱাৰে ৰোমিয়া 8 অধ্যায়ত পৌলে কৈছে ৰোমান চেপ্টাৰ 8 আমি চাব পাৰো তেওঁৰ বিশ্বাসটো চাওঁ পৌলে কেনেকা বিশ্বাস কৰিছিল ঈশ্বৰক এই স্বৰ্গলৈ যোৱা নোযোৱালৈকে তেওঁ গ্যাৰান্টি আছে কৈছে প্ৰভুৱে মোক ৰাখিব প্ৰভুৱে থিৰ কৰিব ৰোমিয়া 8 অধ্যায় 36 পদ Soitris 37 38 Roman chapter 8 36 পদৰ পৰা 39 পদলৈ 36 পদৰ পৰা 39 পদলৈ ৰোমান চেপ্টাৰ ৰোমিয়া 8 অধ্যায় 36 ৰ পৰা 39 পদলৈ from 36 ৰ পৰা এই বিষয়ে লিখাও আছে আমি তোমাৰ নিমিত্তে উৰে দিনটো হত হবই লাগিছো কাটিবলৈ নিয়া মেৰৰ দৰে আমি গণিত হলো
তথাপি আমাক প্ৰেম কৰা জনাৰ দ্বাৰাই এই সকলো কথাত আমি জয়তকৈ জয়যুক্ত কিয়নো আমাৰ প্ৰভু যীশু খ্ৰীষ্টত ঈশ্বৰৰ যি প্ৰেম তাৰ পৰা মৃত্যু বা জীৱন স্বৰ্গদূত বা আধিপত্য বৰ্তমান বা ভৱিষ্যত বিষয় বা পৰাক্ৰম ওপৰ বা তল বা আন কোনো সৃষ্ট বস্তুৱে আমাক বিচ্ছিন্ন কৰিব নোৱাৰে মোৰ এনে দৃঢ় বিশ্বাস আছে পৌলে কৈছে প্ৰভুৱে তেওঁৰ প্ৰেমটো কেনচেল কৰিব নেকি কিবা কাৰণত যদি আমি বদলি হওঁ এটো পসিবিলিটি আছে নেকি যে আমি যদি বদলি হওঁগে উদ্ধাৰ পোৱাৰ পিছত সেলভেশন পোৱাৰ পিছত প্ৰভুৰ পৰিত্ৰাণ আমাক দিয়াৰ পিছত আমি লোৱাৰ পিছত আমি কিবা কাৰণত চেঞ্জ হয় পৰিৱৰ্তন হয় তেওঁৰ পৰিত্ৰাণ তেওঁ বাতিল কৰিব পাৰে নেকি কেনসেল কৰিব পাৰে নেকি ইম্পসিবল বুলি কৈছে এটো ইম্পসিবল অসম্ভৱ কাম গতিকে এটো এটা ঈশ্বৰৰ ইম্পসিবল কাম ঈশ্বৰে কৰিব নোৱাৰে এই কামটো the loss to be lost the salvation পৰিত্ৰাণ হেৰুৱাটো born again believer কাৰণে born again believer পৰিত্ৰাণ হেৰুৱাটো it is impossible গতিকে এটো কোনে ঈশ্বৰৰ প্ৰেমৰ পৰা আমাক বিচ্ছিন্ন কৰিব পাৰে who can separate from the love of God which is in Christ Jesus গতিকে ঈশ্বৰৰ প্ৰেমটো is it possible to separate from the love of God it is for me to become an object of God's wrath এটো সম্ভৱ হয় নেকি ঈশ্বৰৰ সন্তানক ঈশ্বৰে ঘৃণাৰ বিষয় কৰিবগে পিছত অসম্ভৱ এটো মানুহেও কৰিব নোৱাৰে এবাৰ সন্তান হোৱাৰ পিছত তেওঁ 100 বাৰ ত্যাজ্য কৰিলেও তেওঁ পৰিয়ালৰ মেম্বাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰে তেওঁ পৰিয়াল মেম্বাৰ হৈ থাকিব এই কাৰণে পৌলে কৈছে যে এটো ইম্পসিবল কাম অসম্ভৱ কাম ঈশ্বৰৰ মৰম ঈশ্বৰৰ প্ৰেম আপুনি যদি বুজি পোৱা লোক হয় এটো অসম্ভৱ কাম জিৰেমিয়া 31 অধ্যায় 3 পদত কৈছে I have loved you with everlasting love জিহুৱাই দূৰৰ পৰা মোক দৰ্শন দিয়ে এই কথা কলে মই তোমাক চিৰস্থায়ী প্ৰেমেৰে প্ৰেম কৰিলো এই কাৰণে মই তোমাক বহু কালৰ পৰা দয়া কৰি আহি আছো ঈশ্বৰৰ মাতটো কি কৈছে জিৰেমিয়া ঈশ্বৰৰ মাত ভয়েসটো শুনিছিল ঈশ্বৰৰ পৰা he heard the voice of the God I have loved you with everlasting love everlasting covenant মই তোমাক চিৰস্থায়ী প্ৰেমেৰে প্ৰেম কৰিলো যদি আপুনি প্ৰভুৰ মেৰ হয় প্ৰভুৰ সন্তান হয় প্ৰভুৱে আপোনাক কৈছে মই তোমাক চিৰজীৱনৰ প্ৰেমেৰে প্ৰেম কৰিছো আজীৱন আনকি মানুহেও প্ৰেমৰ গীত যেতিয়া গায় মই তোমাক আজীৱন ভাল পাওঁ চিৰজীৱন ভাল পাওঁ বুলি প্ৰস্তাৱ দিয়ে যেতিয়া এটা লৰাই ডেকা লৰাই ছোৱালী এটা লাভ প্ৰমিস কৰে সাদি প্ৰমিস কৰে কিমান প্ৰমিস কৰে I love you for 70 years বুলি নকয় I love you for 80 years বুলি নকয় but I love you for forever even men also promise that way মানুহ প্ৰেমটো তেনেকা বুলিয়ে ভাবে the love is like that গতিকে ঈশ্বৰৰ প্ৰেমটো কেনেকুৱা forever eternal love holy love আৰু unchangeable love আৰু এই প্ৰেম হলনি হ'ব নোৱাৰে বদলি হ'ব নোৱাৰে এনে স্থলত পৌলে কৈছে it is impossible to cancel the love of God to for his children যিশয়া 49 নম্বৰ 15 পদত কৈছে পিয়া কোৱা তিৰুতাই নিজৰ পিয়া কোৱা গাখীৰ কোৱা সন্তানক পাহৰিব পাৰেনে যিশয়া 49 15 পদ আইজায়া 49:15 ত কৈছে can nursing mother forget her nursing baby পিয়া খাই থকা গাখীৰ খাই থকা বেবিক মাকে পাহৰিব পাৰেনে যদি পাহৰিব পাৰিলেও মই নোৱাৰো ইজৰাইলক পাহৰিব মই কিন্তু তোমাক নাপাহৰো ঈশ্বৰে এটো প্ৰমিস কৰিছে ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে গতিকে ঈশ্বৰৰ প্ৰমিস ঈশ্বৰৰ প্ৰতিজ্ঞা হয়তো আপুনি বহুত সময় পাহৰি যায় আপুনি কবাত হেৰাই যায় কিবা হয় আপোনাৰ খেলিমেলি হয় এটো আপোনাৰ হয় ঈশ্বৰৰ নহয় ঈশ্বৰৰ কেতিয়াও হলনি নহয় ঈশ্বৰ কেতিয়াও খেলিমেলি নহয় ঈশ্বৰ সদায় তেওঁৰ নিজৰ স্থানত তেওঁ থিৰে থাকে তেওঁ হলনি নহয় এই কাৰণে গীতমালা 27 নম্বৰ 10 পদত কৈছে মোৰ মা বাবাই মোক পাহৰিলেও মোৰ ঈশ্বৰে মোক পাহৰিব নোৱাৰে পিতৃ মাতৃয়ে ত্যাগ কৰিলেও মোৰ জিহুৱাই মোৰ বাবাই মোক ধৰি তুলি ৰাখি থাকিব হয় হসা কথা এই পৃথিৱী ঘুৰি পিনি সাগৰ হৈ গল এই পৃথিৱী সেপেটা হৈ গল পৃথিৱী সকলো শেষ হৈ গল তথাপিতি মোৰ ঈশ্বৰে মোক শেষ হ'ব নিদিয়ে এই পৃথিৱী এদিন খতম হৈ যাব যেনেকা ধৰা নুৰিওৱা পুতিৰ দৰে নুৰিব এটা
কিবা পুৰণা বাকেটৰ দৰে চেপেটা কৰিব নতুন বস্তু কিনিলে পুৰণা হলে ভাঙা চিঙাত বিক্ৰী কৰি ঘূৰি কৰি দিয়ে এই পৃথিৱীক ঈশ্বৰে এদিন ঘূৰি কৰিব চাপা কৰিব চেপেটা হৈ যাব কিন্তু মোৰ ঈশ্বৰৰ মৰম কেতিয়াও হলনি নহব বাইবেলে কৈছে সেইজন ঈশ্বৰৰ মৰম সেইজন ঈশ্বৰৰ প্ৰেমে আমাক কৈছে যে যে তেওঁ আমাক ভাল পায় তেওঁ আমাক প্ৰেম কৰি পৰিত্ৰাণ দিছে পিতৃ মাতৃ ত্যাগ কৰিলে যি হোৱাই তুলি দৰি থাকিব কেতিয়ালৈকে যেতিয়ালৈকে যিশুৰ দৰে আমি বদলিটো নাপাম যেতিয়ালৈকে আমি স্বৰ্গত গৈ নাপাম তেতিয়ালৈকে তেওঁ আমাক এৰি নিদিয়ে আমাক তেওঁ সম্ভালি ৰাখিব এটো গ্যাৰান্টি আছে আৰু এটো আমি নিৰ্ভয়ে থাকিব পাৰো নিশ্চিতে থাকিব পাৰো গতিকে আমি যি পৰিত্ৰাণ পাইছো আমি এই পৰিত্ৰাণৰ কথাটো চাম ইব্ৰী 7 অধ্যায়লৈ গৈছো ইব্ৰী চেপ্টাৰ 7 হিব্ৰু 7 the salvation Hebrew 7 কিমানখিনি নিৰাপত্তা আছে গ্যাৰান্টি আছে আমাৰ পৰিত্ৰাণটো স্বৰ্গত যোৱা পৰিত্ৰাণটো যদি আপুনি প্ৰভুৰ মেৰ হয় 25 পদ হিব্ৰুজ 7 অধ্যায় 25 পদ হিব্ৰু 7 অধ্যায় 25 পদ এই কাৰণে যিবিলাক তেওঁৰ দ্বাৰাই ঈশ্বৰৰ উছৰ চাপে তেওঁবিলাকৰ কাৰণে নিবেদন কৰিবলৈ সদায় জীয়াই থকাত সদা কালৰ অৰ্তে তেওঁবিলাকৰ পৰিত্ৰাণ কৰিব পাৰে যিজন প্ৰভু মৰিল আৰু জি উঠিল তেওঁ কেতিয়াও আৰু নমৰে আৰু সেই প্ৰভুৱে সদা কাল জীয়াই আছে হি লিভছ ফৰএভাৰ হি লিভিং তেওঁ জীৱিত হয় মাই ৰিডিমাৰ ইজ লিভিং কিবাই কৈছিলে ইউবে টেষ্টিফাই কৰিছে আই নো মাই ৰিডিমাৰ লিভছ মই জানো মোৰ মুক্তিদাতা সদায় জীয়াই থাকে মোৰ মুক্তিদাতা কেতিয়াও মৃত্যু নহয় আই নো মই জানো ইউবে কৈছিলে 3500 বছৰ আগত গতিকে মোৰ মুক্তিদাতা যদি জীয়াই থাকে সদায় আৰু তেওঁ যদি মৃত্যু নহয় তেতিয়ালে মোৰ পৰিত্ৰাণ তেওঁ কেনেকৈ লৰিব দিব হালিব দিব তেওঁ লৰাব দিব তেওঁ সদায় জীয়াই থাকে কাৰণে তেওঁ সদা কালৰ কাৰণে পৰিত্ৰাণটো ফৰএভাৰ কৰিলে পৰিত্ৰাণ একাৰণে পৰিত্ৰাণ কি পৰিত্ৰাণ পাইছো আপুনি যদি আপুনি ৰিয়েলি বৰ্ন এগেইন খ্ৰীষ্টিয়ান হয় উদ্ধাৰ পোৱা খ্ৰীষ্টিয়ান হয় ইব্ৰী 5 অধ্যায় 9 পদত কৈছে তেওঁ আমাক অনন্ত পৰিত্ৰাণ কৰ্তা কৰিলে এটাৰ্নেল সেলভেশন অনন্ত পৰিত্ৰাণ তেওঁ আমাক আনিলে সিদ্ধ কৰিলে হয় আমাৰ পৰিত্ৰাণ আমি হেৰাব পাৰো নেকি তেনেহলে আমাৰ নহয় পৰিত্ৰাণটো প্ৰভুৰ হয় আমি পোৱা নাই এটা আমি আৰ্জন কৰা নাই এটো প্ৰভুৰ হয় এইকাৰণে প্ৰভুৱে দিয়া হয় আৰু প্ৰভুৰ দিয়া পৰিত্ৰাণ প্ৰভুৱে তেওঁৰ বাইকত প্ৰতিজ্ঞা কৰিছে এটো চিৰজীৱনৰ কাৰণে দিয়া হৈছে চিৰকালৰ কাৰণে তোমালোক নিৰ্ভয়ে থাকা নিশ্চিন্তে থাকা এই কাৰণে ৰিডেমশন মুক্তিটো এই কাৰণে আমাক তেওঁ অনন্তকাল স্থায়ী মুক্তি কৰিলে আমাৰ যেটো পাপৰ পৰা মুক্তি আমাক আধা মুক্তি দিয়া নাই মুক্তি মানে কি জানেনে আপোনালোকে আগৰ কালত ধনী মানুহবিলাকে চাকৰকে মানুহ কিনি ৰাখিছিল গোলাম পইচা দি কিনি পিনি কাকবাই জিন্দগীবৰ তাত গলত হালুৱাকে ৰাখে আৰু তাক মুক্তি পাবলৈ হলে লাখ বা 3 লাখ 4 লাখ টকা দিহে মুকলি কৰিব পাৰিব নহলে মালিকৰ ঘৰৰ পৰা ওলাই আহিব নোৱাৰে কাৰণ গোলাম কি কিনি ৰাখিছে ধনী মানুহটো আৰু সেই মূল্যটো দি দিলে মুক্তি হৈ যায় হেতু কই মুক্তি কিন্তু তেওঁ অলপ আধা মুক্তি পায় আধা এনেকা মুক্তি নহয় মুক্তি মানে সম্পূৰ্ণ মুক্তি পালে মুক্তি হ'ব আৰু মুক্তি নাই যদি তেওঁ বান্ধনত থাকিব এটা যিশুৱে আপোনাক কিমান মুক্তি দিলে এইটো কথাটো চিন্তা কৰি চাব ইব্ৰী 9 অধ্যায় 12 পদ ইব্ৰী 9 অধ্যায় 12 পদ Hebrews chapter 9 verse 12 পদ আমি একেলগে পঢ়িম 12 পদ সাগৰ আৰু দামুৰীৰ তেজৰ গুণে নহয় কিন্তু তেওঁৰ নিজৰ তেজৰ গুণে একেবাৰতে পবিত্ৰ স্থানত সোমাই অনন্তকাল স্থায়ী মুক্তি উপাৰ্জন কৰিলে গতিকে ইজৰাইল বিলাকে ভেড়া আৰু ছাগলীৰ তেজ দি বছৰে বছৰে পাপ প্ৰাচিত কৰি মুক্তি পাব পৰা নাছিল চিৰজীৱনৰ কাৰণে কিন্তু খ্ৰীষ্টে ঈশ্বৰে সেই কাৰণে এটা বলিদানৰ দ্বাৰা সেই কামটো চিৰজীৱন মুক্তিৰ কামটো ইব্ৰী 10 অধ্যায়ত কৈছে হেতু কৰিবৰ কাৰণে তেওঁ এটা বডি হিচাপত ঈশ্বৰ নিজে মানুহ ৰূপে জন্ম হল আৰু ঈশ্বৰে যেটো কাম কৰিলে তে এই কামটোৰ দ্বাৰা আমি মুক্তি হৈ গলো একেবাৰতে সদা কালৰ কাৰণে গতিকে এতিয়া মুক্তি যিশুৱে যেটো আপোনাক দিছে ৰিডেমশন
It's mean buy back by paying a price. Redemption মানে কি ঘুৰাই পিনি কিনাগে মাটিটো বিক্ৰী কৰিলে আপোনাৰ বাবাই মদ খাই পিনি মাটিটো বিক্ৰী কৰি দিলে লৰাটো কষ্ট কৰি আৰজি পিনি আকৌ কিনি লৈছেগে বাপেকে মদ খাই বিক্ৰী কৰিলে কিমানত 15 লাখত মাটিটো বিক্ৰী কৰিলে এতিয়া মালিকে 30 লাখ খুজিছেগে লৰা এতিয়া ডাঙৰ অফিচাৰ 30 লাখ টকা দি পিনি বাপেকৰ প্ৰপাৰ্টিটো কিনি লৈছেগে মুক্তি হৈছে pay back price and buy back এতিয়া সৈত আদামে যেতিয়া টেষ্টত ভাল বেয়া জ্ঞান দিউতাৰ পৰীক্ষাত আদামে ফেইল হৈছিলে আদাম ফেইল আৰু সেই কাৰণে জিজাস ক্ৰাইষ্ট পাস যিশুৱে পাস কৰিলেগে হেতু আৰু যিশুৰ সেই মুক্তিৰ কাৰ্যৰ দ্বাৰা আমি শয়তানৰ পৰা 100% ফ্ৰী হৈ গলো ইট ইজ 100% যেনেকৈ আপোনাৰ বাবাই মাটি বিক্ৰী কৰিছিল আপুনি 100% কিনিলে ৰেজিষ্টাৰ কৰিলে দলিল হল আপুনি পেমেন্ট ক্লিয়াৰ হল আপোনাৰ 100% হৈ গল এই দিনৰ পৰা মাটি যদিও আপোনাৰ বাবাই বেলেগৰ বিক্ৰী কৰিছিল আদামে শয়তানৰ পৰীক্ষাত ফেইল হৈছিলে হি লুজাৰ টু সে ডেভিল আদাম ইজ লুজাৰ টু ডেভিল মতি চাৰিওদা যিশুৱে কৈছিল যিশু শয়তানেও টেষ্ট কৰিছিল কিন্তু শয়তান লুজ নাও শয়তানে মতি চাৰিওদা যিশুৰ ওচৰত হাৰ মানিলে পলাবলগীয়া হল যিশুৰ ওচৰত সাৰেন্ডাৰ কৰিলে আৰু তেওঁ আতৰি গল যিশুক নোৱাৰিলে তেওঁ হাৰি গল কিন্তু আদাম লুজাৰ এই কাৰণে ক্ৰাইষ্ট ইজ ভিক্টৰি খ্ৰীষ্টে এই কাৰ্য সফল কৰিলে গতিকে কেনেকৈ বাই এটাৰ্নেল ৰিডেমশ্যন যদি এটাৰ্নেল ৰিডেমশ্যন যদি নহয় খ্ৰীষ্টে আমাক জয় কৰিব নোৱাৰে শয়তানৰ পৰা আমাক পাপৰ পৰা মুকলি কৰি দিব নোৱাৰে কাৰণ 1 ইঞ্চি পাপ থাকিলেও 1 পইচাৰ পাপ থাকিলেও আমাক অপবাদকাৰীয়ে আমাক অপবাদ কৰিব আমাক দুখী কৰিব তেওঁ মতি 5:26 পৰত কৈছে হেক পাইতি নিদিয়ালৈকে আমি শয়তানৰ বান্ধনৰ পৰা মুকলি হ'ব নোৱাৰো শয়তানৰ অবজেকশনৰ পৰা আমি অবজেকশন মাই লৰ্ড বুলি শয়তানে যেটো কব অবজেকশন মাই লৰ্ড শয়তানৰ যেটো অপবাদ যেটো একিউজ তাৰ পৰা আমি বাচিব নোৱাৰো এই কাৰণে Jesus had to do this with eternal redemption এই কাৰণে যিশুৱে এটো কমপ্লিট পেমেন্টৰ দ্বাৰা হেতু কৰিব পাৰে then Satan cannot do any accuse anymore শয়তানে আৰু কোনো লিগেলি accuse কৰিব নোৱাৰে শয়তানে কোনো বিধি মতে আমাক দুখী কৰিব নোৱাৰে আমাক ঈশ্বৰৰ আগত কমপ্লেইন কৰিব নোৱাৰে এই কাৰণে it is eternally faith forever আৰু fully faith সম্পূৰ্ণ দান দিয়া হৈছে it is finished ক্ৰুচত যিশুৱে কৈছিল it is finished সিদ্ধ হল সমাপ্ত হল do you believe this finishing work of Jesus Christ আপুনি বিশ্বাস কৰে নে যিশুৰ এই কমপ্লিট কামটো or you believe half work of Jesus নে আপুনি যিশুৰ আধা কামটো বিশ্বাস কৰে ক্ৰুচত আধা half done it is half done did Jesus say like to you যিশুৱে কৈছিল নেকি আধা মৰিছো আধা মুক্তি দিছো it is finished John 19:30 কৈছিলে John 19:30 পৰত কৈছিলে it is finished 100% finished আৰু সেই মুক্তিটো আপুনি মই পোৱা লোক হিচাপত এটা গ্যাৰান্টি দিছে মই 100% পেমেন্ট দিছো মই কেতিয়াও তোমাক হেৰাব নিদু তুমি মোৰ পৰা কেতিয়াও হেৰাব নোৱাৰা কতো তুমি কোনেও তোমাক মোৰ পৰা কাঢ়ি লব নোৱাৰে 15 পদ ইব্ৰী 9:15 পদ Hebrews chapter 9 verse 15 আৰু এই কাৰণে তেওঁ নতুন নিয়মৰ মধ্যস্থ হৈছে যেন সেই পতন নিয়ম লংঘন কৰাত হোৱা অপৰাধবোৰৰ মুক্তিৰ অৰ্থে মৃত্যু গতিলত আমন্ত্ৰিত বিলাকে অনন্তকাল স্থায়ী উত্তৰাধিকাৰ বিকয়ক প্ৰতিজ্ঞাৰ ফল পাব পাৰে উত্তৰাধিকাৰ কি কব উত্তৰাধিকাৰ অনন্তকাল স্থায়ী উত্তৰাধিকাৰ কৈছে উত্তৰাধিকাৰ চেঞ্জ নহয় অনিল আম্বানীৰ উত্তৰাধিকাৰ কোন হ'ব ইয়াত কৈছে অনন্তকাল স্থায়ী উত্তৰাধিকাৰ প্ৰতিজ্ঞা প্ৰমিস কিহৰ প্ৰমিস এটো বৰ ইম্পৰ্টেন্ট কৰিছে ইনহেৰিটেন্স eternal inheritance there is no eternal inheritance in this world টাটা গ্ৰুপৰ উত্তৰাধিকাৰ কোন হ'ব চিৰকালৰ কাৰণে কিতাবাই ৰতন টাটা বিয়া পতা নাই তেওঁৰ বদলি কোনোবা অফিচাৰে সিইও এটা পাব কোনোবা বেলেগে পাব নেকি বেলেগে পাব কোনো গ্যাৰান্টি নাই 5 বছৰৰ পিছত কোনে পাই যায় অনিল আম্বানী এতিয়া পাব পাৰে তেওঁ লৰা আছে জুৱাই আছে কিন্তু গ্যাৰান্টি নাই 100 বছৰৰ পিছত সেই উত্তৰাধিকাৰ ইনহেৰিটেন্স কোনে পাবগে কোনো ক'ব নোৱাৰে
শ্বেয়াৰ বজাৰ ডাউন হ'ব হয়তো জুৱাই বিক্ৰী কৰি পেলাব ছোৱালীয়ে বিক্ৰী কৰি দিব পাৰে কিবা এটা চেঞ্জ হৈ যাব পাৰে গতিকে কিন্তু আমি যেটো উত্তৰাধিকাৰ খ্ৰীষ্টিয় আমাক দিছে সালভেশন বৰ্ন এগেইন কিংডম অফ গড স্বৰ্গ ৰাজ্যৰ যেটো উত্তৰাধিকাৰ অনিল আম্বানীৰ উত্তৰাধিকাৰ বা টাটা গ্ৰুপৰ উত্তৰাধিকাৰ চেঞ্জ হ'ব পাৰে কিন্তু আমাৰ যেটো উত্তৰাধিকাৰ স্বৰ্গ ৰাজ্যৰ যেটো উত্তৰাধিকাৰ ঈশ্বৰে কৈছে ইট ইজ ফৰ এভাৰ চিৰকালৰ কাৰণে কি পৃথিৱীত আছে চিৰকাল থকা বস্তু পৃথিৱীত কি বস্তু চিৰকাল আছে টেল মি হোৱাট ইজ देयर ইন দিস ওয়ার্ল্ড ইজ পার্মানেন্ট থিং কি বস্তু আছে এই পৃথিৱীত পার্মানেন্ট থাকে শেয়ার মার্কেট এরোপ্লেন কি আছে পৃথিৱীত ফৰ এভাৰ থকা বস্তু but the work of Christ abides forever খ্ৰীষ্টৰ কাম চিৰকাল থাকে খ্ৰীষ্টৰ পৰিত্ৰাণ খ্ৰীষ্টৰ ইনহেৰিটেন্স এটাৰনেল ইনহেৰিটেন্স আমি স্বৰ্গলৈ যোৱা যেটো আমাক অধিকাৰ দিছে আমাক যি উত্তৰাধিকাৰ দিছে স্বৰ্গ ৰাজ্যৰ যেটো আমাৰ আমি মালিক হ'ব আমি আমাৰ বাবাৰ হয় স্বৰ্গটো আৰু আমাৰ বাবা আমাৰ যদি হয় আমাক যেটো গতাই দিয়া হ'ব হেতু কেতিয়াও বদলি নহয় এই পৃথিৱীৰ মা বাবাৰ সম্পত্তি বেলেগে লবও পাৰে কেতিয়াবা পুতেকে মদ খাই বৰবাদ হলে বেলেগে লৈ লয় সম্পত্তি এনেকুৱা বহুত উদাহৰণ আছে গুৱাহাটীতে ঢেৰ আছে কিন্তু স্বৰ্গত এনেকুৱা নহয় আনজাষ্ট নহয় স্বৰ্গত এটো চিৰজীৱন গ্ৰান্তি আছে পাক্কা আছে আপুনি মই যেনেকুৱাই নহওক হয় নহয় গতিকে এইটো ঈশ্বৰে আমাক এইটো মৰম দিছে ঈশ্বৰে আমাক প্ৰেম দিছে গতিকে আমি ঈশ্বৰৰ এই মৰম পোৱাৰ পিছত ঈশ্বৰৰ অনুগ্ৰহ পোৱাৰ পিছত আমি ঈশ্বৰৰ সন্তান ৰূপে এতিয়া আমি জীয়াই আছো এই কাৰণে আমি ঈশ্বৰৰ গৌৰৱ প্ৰশংসা কৰা উচিত প্ৰথম পিতৰ ফাৰ্ষ্ট পিতৰ চেপ্টাৰ 1 প্ৰথম পিতৰ 1 অধ্যায়ত আমি আনন্দ বাইবেল পঢ়াম ফাৰ্ষ্ট পিতৰ চেপ্টাৰ 1 এই কাৰণে glorious hope the hope of born again Christian the hope of this world is we cannot say like আমি এই জগতৰ আশাটো তেনেকে ক'ব নোৱাৰো যেটো ফৰএভাৰ আশা বুলি কেতিয়াবা ফৰএভাৰ আশা নহয় লৰাৰ বেয়াৰ দিনত লৰাৰ বাপেকৰ সম্পত্তি শেষ হৈ যাব পাৰে বা তেওঁৰ খানদানৰ সম্পত্তি বৰবাদ হৈ যাব পাৰে বেলেগে লৈ পেলাব পাৰে এনেকাও হয় পৃথিৱীত কিন্তু স্বৰ্গ ৰাজ্য স্পিৰিচুৱেল সেলভেশনটো তেনেকা নহয় আত্মিক বিষয়টো তেনেকা নহয় জাগতিক বিষয় তেনেকা হয় প্ৰথম পিতৰ 1 অধ্যায় 3 পদৰ পৰা First Peter chapter 1 verse 3 to 5 আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰ দৈন্য মই পঢ়ি দিছো তেওঁ নিজ প্ৰচুৰ দয়া অনুসাৰে মৃতবিলাকৰ মাজৰ পৰা যীশু খ্ৰীষ্টৰ পুনৰুত্থানৰ দ্বাৰাই জীৱনময় আকাৰ নিমিত্তে আৰু অক্ষয় নিৰ্মল আৰু উজৰ উত্তৰাধিকাৰ দিবৰ নিমিত্তে আমাক পুনৰ জন্ম দিলে এই উত্তৰাধিকাৰ স্বৰ্গত তোমালোকৰ কাৰণে সঞ্চিত আছে গ্লোৰিয়াছ হপ আশা আছেনে কিবা এটা আশা আছেনে ঈশ্বৰৰ ৰাজ্যত আপোনাৰ স্বৰ্গ ৰাজ্যত অনন্তকলীয়া ৰাজ্যত গতিকে লিভিং হপ বুলি কৈছে হপ মানুহে কয় মোৰ আশাত জীয়াই আছে মই মই এজন মানুহ বুঢ়া মানুহ গিৰিছো শৰ্মা আঙ্কুল আপুনি আৰু কিমান বছৰ জীয়াই থাকিব বিচাৰে আপুনি তো ৰিটায়াৰ হল দোকান দি আছে এতিয়া আপুনি কিমান বছৰ আৰু আশা কৰে আপুনি জীয়াই থাকিবলৈ সম্ভৱ তেওঁ 60 বছৰ 55 বছৰ আছিল নেকি শৰ্মা কুৰা তেতিয়া কৈছে এইটো নুহুদিব নাপায় হেতু মানুহে আশাত জীয়াই আছে মোৰ আৰু কিমান বছৰ জীয়াই থাকা তুমি কিয় মোক খুদিছা নাপায় নহয় হেতু হুদিব নাই কিয় আঙ্কুল নাপাব এটো সত্য হয় আপুনি জানেনে আমি যাব লাগিব ইয়াৰ পৰা আৰু কিমান বছৰৰ কাৰণে আছে বাইবেলে কৈছে 70 বছৰ বল থাকিলে 70 বছৰ আমাৰ আয়ুক্ত আপোনাৰ যদি 60 বছৰ হৈছে 80 বছৰ বল থাকা বিলাক পাব তৰুণ গগৈ 86 বছৰ পাইছে নহয় জানো তেওঁ সিএম আছিল তেওঁৰ অলপ সুবিধা আছিল বহুতখিনি তেওঁ ফেসিলিটি পাইছিল হয়তো 86 মান তেওঁ পালে কোনোবা 100 ইয়াৰ্স পাব পাৰে তাতকৈ আৰু ম্যাক্সিমাম ওপৰত গৈও লাভ নাই কি আপুনি কিমান বছৰ আশা কৰে জীয়াই থাকিবলৈ তেওঁ কবলৈ কঠিন পাইছে বুঢ়া মানুহজনে মোক এটো নাপায় তাৰ মানে আপুনি নমৰাকে জীয়াই থাকিম বুলি ভাবি আছে হাৰ্ট অ্যাটাক হ'ব কিন্তু হাৰ্ট অ্যাটাক হৈ মৰিব পটকনে গতিকে এটো ডেঞ্জাৰ আছে আপুনি প্ৰিপাৰেচন কৰক মৃত্যুৰ বাবে মৃত্যুক সামনা কৰিবলৈ তৈয়াৰ হওক মৃত্যুৰ পৰা আপুনি যিমান পলাব ভয় খাব হুনকালে আপুনি মৰিবৰ কাৰণে মই ৰেডি আছো বুলি কলে আপুনি অলপ লম্বাকে জীয়াই থাকিব পাৰে প্ৰিপাৰেচন নোহোৱা হলে আপুনি এক্সাম দিব গলে আপুনি মাথা গৰম হৈ যাব প্ৰিপাৰেচন কৰিলে আপুনি জানে মই ৰেডি আছো মই পৰিণামটোৰ কাৰণে মই ফেস কৰিবলৈ ৰেডি আছো আই এম ৰেডি টু ফেস দা কনসিকুৱেন্স মই পৰিণামটো ভুক্তভোগীৰ বাবে মই ৰেডি আছো এই কাৰণে এতিয়া আপুনি মই চাও কথাটো হৈছে আশাৰ কথাটো জীৱনময় আশা আমাক ঈশ্বৰে লিভিং হপ দিবৰ কাৰণে আমাক পৰিত্ৰাণ দিছে এই পৃথিৱীৰ আশাবিলাক কেনেকা ইট ইজ ডেথ হপ অনিল আম্বানীৰ লৰাটো আশা কৰিছে জুৱাই আশা কৰিছে প্ৰপাৰ্টি আমি পাম শেয়াৰ বজাৰ ডাউন হৈ গৈছে এদিনাখন
টাটা গ্ৰুপৰ কোনোবা ফ্যামিলি কোনোবা সিইও এটা আশা কৰিছে কোনোবা এটা কৰ্মচাৰী আশা কৰিছে মই হম নেকি এবাৰ সিইও কিন্তু এই আশাটো সিইও হল কি হল টাটা গ্ৰুপৰ সিইও এদিন আকৌ বদলি হ'ব আফটাৰ 10 years পিছত 5 years পিছত চেঞ্জ ইট উইল গন ফিনিশ what is permanent in this world এই পৃথিৱীত কি থাকে মোডি থাকিব পাৰ্মানেন্ট মোডি মেবি দিস ইজ দ্য লাস্ট for as a prime minister হয়তো তেওঁৰ বাবে লাস্ট এইটো চান্স হ'ব পাৰে ডোনাল্ড ট্ৰাম্পে আশা কৰে মই আমেৰিকা মোৰ বুলি কৈছিলে এনি টাইম খং উঠিছিলে আমেৰিকা মোৰ হয় মই কাকো এৰি নিদিও আৰু ইলেকশন হাৰাৰ পিছতো এটো মোৰ পৰা চুৰ কৰি লৈ গৈছে বুলি কৈ আছে এতিয়া বাইডেনক ইট ইজ stolen from me এটো হ'ব পাৰে নেকি এই পৃথিৱীত কি আশা আছে পার্মানেন্ট কি আছে আপুনি ডোনাল্ড ট্ৰাম্প হ'ব পাৰে আপুনি ইংল্যান্ডৰ ৰাণী হ'ব পাৰে প্ৰিন্স হ'ব পাৰে there is no permanent hope in this world do you know this ডোনাল্ড ট্ৰাম্পক ঈশ্বৰে এটো কৈ আছে you should prepare for eternal world not this kingdom in this world there is heaven is there Donald Trump ready নহয় he want to build his kingdom in this world স্বৰ্গ ইয়াতে বনাব বিচাৰিছে তেওঁ কিন্তু যি কিনো born again Christian হলে আপোনাক ঈশ্বৰে কি আশা দিছে living hope এই আশা কেতিয়াও হেক নহয় এই আশা কেতিয়াও লৰচৰ নহয় কোনোবা ভাবিছে যে পইচাৰ দ্বাৰা মই জিয়াই থাকিম by the power of money I will live by the power of money বেমাৰ হলেও মোৰ পইচা আছে হস্পিটেলত মই কাৰ্ড দেখুৱাম মই চিকিৎসা কৰিম মই ইচ্ছামতে জাম খাম গাড়ী কিনিম মই ইচ্ছামতে এনজয় কৰিম by the power of money but যদি হেই পইচা কিনি যদি এদিনত গুটেই কিনি গুছি যায় তেতিয়ালে কি হ'ব আপোনাৰ আশা কত থাকিব মানি ইজ টকাটো তো ঘুৰি থাকা টাকাটো সার্কুলেশন বস্তু টকা আমাৰ পার্মানেন্ট বস্তু নহয় টকা সদায় ঘুৰি থাকা বস্তু এটা বেমাৰত যদি 50 লাখ বুলি কয় আপোনাৰ কিডনি ট্ৰান্সপ্লান্টেশন লাগে আপুনি যদি 30 লাখ লাগে বুলি কয় আপুনি তথাপিতো বাচিবলৈ আশা নাই আপোনাৰ গুটেই পইচাটো গুছি গল আপুনি কি আশা জিয়াই থাকিব আশাটো গল হয়তো আপুনি কি কৰিব কিছুমানে সুইসাইড কৰে আত্মহত্যা কৰে আশা গুছি গলে কিন্তু প্ৰভুৱে কৈছে মোৰ মানুহজনে মোৰ সন্তানে তেনেকা নকৰে এই পৃথিৱীত সব গলেও স্বৰ্গটো সদায় থাকে এই পৃথিৱীত সব মৰি গলেও মোক নতুন বডি দিয়া হ'ব মই মৰি গলেও গেলি গলেও স্বৰ্গৰ পৰা এটা নতুন বডি মোক দিয়া হ'ব মই কিয় ইমান চিন্তিত কৰ মই কিয় ইমান বলিয়া হম মই কিয় ইমান ওৰি কৰিম দুইদিনীয়া বস্তুৰ কাৰণে গতিকে উজ্জ্বল অলৰ চিৰস্থায়ী আমাক ইনহেৰিটেন্স দিছে উত্তৰাধিকাৰ কথা পাতিছো ইনহেৰিটেন্স অক্ষয় নিৰ্মল পিওর ইমপেৰিসিবল উজ্জ্বল আনচেঞ্জেবল আমাৰ যেটো উত্তৰাধিকাৰ আছে সেই উত্তৰাধিকাৰ প্ৰভুৰ লোকৰ বাবে দিয়া আছে গতিকে প্ৰিয়সকল পৌলে কৈছে প্ৰভুৱে যি মোক ধৰিলে প্ৰভুৱে তাক হেকলৈকে মোক ৰাখিব মোৰ এটো কনফিডেন্স আছে পৌলে কৈছিলে পৌলৰ এটা কনফিডেন্স আও পাৰো প্ৰথম সেকেন্ড তিমথিয়ত তেওঁ কৈছিলে প্ৰভুৱে মোক যদি ধৰিলে মোক তেওঁ হেকলৈকে ৰাখিব যদিও মই জেলত থাকো সাগৰৰ মাজত ডুবু জাহাজ ভাঙু প্ৰভুৱে মোক কমপ্লিট কৰিব এটো মোৰ এটো 100% এসুৰেন্স আছে মোৰ গ্যাৰান্টি আছে সেকেন্ড তিমথিয়ত তেওঁ কৈছিলে সেই কাৰণে পৌলে হেকলৈকে তেওঁ অলৰ হৈ সেই কামত যাত্ৰাত সাকসেস হৈছিলে হয় এই ধৰণৰ যদি আমাৰ প্ৰভু এজন আছে তেতিয়ালে আমি নিশ্চয় ভাগ্যৱানই হয় দ্বিতীয় তিমথিয় 1:12 পদ 11-12 পদ দ্বিতীয় তিমথিয় সেকেন্ড তিমথিয় চ্যাপ্টার 1 ভার্স 11 and 12 সেকেন্ড তিমথিয় চ্যাপ্টার 1 দ্বিতীয় তিমথিয় 1:11-12 পদ মই পঢ়ি দিছো হে হুবাৰ্টাৰ নিমিত্তে মই ঘোষণাকাৰী পাছনি আৰু শিক্ষক নিযুক্ত হলো 12 পদ আমি একেলগে পঢ়ো এই কাৰণে মই এইবোৰ ঢুকবুগু কৰিছো তথাপি লজ্জিত নহওঁ কিয়নো মই যিজনাক বিশ্বাস কৰিলো তেওঁক জানো আৰু তেওঁৰ হাতত মই যিহকে গতাই দিলো তাক তেওঁ যে সেই দিনৰ নিমিত্তে পহৰা দি ৰাখিবৰ সমৰ্থ ইয়াক মই দৃঢ় প্ৰত্যয় কৰিছো তেওঁৰ গ্যাৰান্টি আছিল প্ৰভু যীশুৰ আগমনৰ দিনলৈকে মোৰ পৰিত্ৰাণ গ্যাৰান্টি হল এটো মোৰ কৰ্মৰ ওপৰত হোৱা নাই প্ৰভুৱে মোক পৰিত্ৰাণ দিলে প্ৰভুৰ পৰিত্ৰাণ হয় তেওঁৰ আগমনৰ দিনলৈকে মোৰ পুনৰুত্থান বডি যেতিয়ালৈকে নাপাম এই দুৰ্বল পাপী দেহাত থকা সময়খিনি যিয়ে নহওক তেওঁ মোক গ্যাৰান্টি দিছে প্ৰভুৱে মোক পহৰা দি ৰাখিব হি উইল কমপ্লিট তেওঁ মোক মুক্তি দিব তেওঁ মোক স্বৰ্গৰাজ্যত এটাৰনেল স্বৰ্গলৈ নিবগে গতিকে ইট ইজ গ্যাৰান্টি I am persuaded that he is able to keep that which I have committed to him against that day সেই দিনলৈকে হয় প্ৰভুৱে আমাক এটো গ্যাৰান্টি দিছে
প্ৰভুৰ গ্ৰান্তি এই কাৰণে 2 অধ্যায় 13 পদত কৈছে আমি অবিশ্বাসী হলেও তেওঁ বিশ্বাসী হৈ থাকে কিয়নো তেওঁ নিজকে অস্বীকাৰ কৰিব নোৱাৰে 2 Timothy 2 অধ্যায় 13 পদত কৈছে even though we become unfaithful but still he is faithful তেওঁ সদায় বিশ্বাসী হৈ থাকে প্ৰভুৰ সন্তানৰ বাবে প্ৰভুৰ লোকৰ বাবে এটো আমাৰ বাবে গ্ৰেট হোপ আন্তনা আশীৰ্বাদ হয়নে এই প্ৰভুৱে আমাক হেতু গ্ৰান্তি দিছে আৰু আমি জি দুখ কৰিলেও পৌলে কৈছে হুৱাতৰ কাৰণে মই জেলত গৈছো দুষ্কৰ্মীৰ দৰে মই মাৰ খাইছো অপমান পাইছো বেইজ্জত হৈছো লাজ পাইছো সকলো মই পাইছো কিন্তু একো নাই হুৱাতৰ যদি প্ৰচাৰ হৈছে প্ৰভুৰ গৌৰৱ হৈছে প্ৰভুৰ কাৰণে মই জিয়ে নাখাও তথাপিও মই ভয় নকৰো মই লাজ নাপাও মই লজ্জিত নহম মই দুখ সহি থাকিম কিয়নো মই যাক বিশ্বাস কৰিলো হেইজনক মই জানো তেওঁ মোক স্বৰ্গলৈ নিব এদিন আৰু নতুন বডি দিবগে মোক মাৰক পিটক ইয়াত যিমানে এটো বডিটো অনিষ্ট নকৰক মোক গ্লোৰিফিকেশন বডি এদিন দিব লাইক জিসাস ক্ৰাইষ্ট যিশুৰ দৰে মোক এদিন পুনৰুত্থানৰ ৰেজাৰেকচন বডি দিব বডি ৰেজাৰেকচন হবগে হয় তেওঁৰ এটো গ্যাৰান্টি আছিল তেওঁৰ বিশ্বাস আছিল এই কাৰণে 4 অধ্যায় 18 পদটো কৈছে তেওঁ 4 অধ্যায় 18 পদ 2 Timothy 4 অধ্যায় 18 পদত কৈছে 2 Timothy 4 অধ্যায় 18 পদটো তেওঁ কি কৈছে তেওঁ কৈছে প্ৰভুৱে মোক সকলো বিপদৰ পৰা ৰক্ষা কৰিব 18 পদত কৈছে প্ৰভুৱে মোক সকলো দুষ্কৰ্মৰ পৰা উদ্ধাৰ কৰি তেওঁৰ স্বৰ্গৰাজ্যৰ অৰ্তে ৰক্ষা কৰিব তেওঁৰ মহিমা সদা সৰ্বদাই হোক আমেন হয় প্ৰভুৱে কৈছে মোক সকলো দুষ্কৰ্মৰ পৰা ৰক্ষা কৰিব হিংসৰ মুখত তেওঁক পেলাই দিয়া হৈছিল হয়নে তেওঁক হাপে কুটিছিল জাহাজ ভাঙিছিল টোপনি কটিত লগুনত জাৰত ভাৰী কোৱা ভাইবিলাকৰ পৰা সংকটত নগৰত থাকি পোৱা সংকটত চহৰত থাকি পোৱা সংকটত নগৰত গাঁৱে বুৱে থাকি পোৱা সংকটত টোপনি কুটিত ভুকে লগুনে তেওঁ জীৱনত তেওঁ 2 Corinthians 11 অধ্যায়ৰ হেবিলাক কথা কৈছে কিন্তু যি কি নহওক তেওঁ কৈছে মোৰ বিৰুদ্ধে মানুহে যিমানে দুষ্কৰ্ম নকৰক মোৰ মানে কি কৈছে প্ৰভুৱে উদ্ধাৰ কৰি যাব তেওঁৰ স্বৰ্গৰাজ্যৰতে মানে পৃথিৱীত যিয়ে নগত মোৰ জীৱনত প্ৰভুৱে মোক কমপ্লিট কৰিব স্বৰ্গলৈ নিবই নিব এই কাৰণে পৰিত্ৰাণটো কেনেকুৱা পৰিত্ৰাণ আমি পাইছো এই পৰিত্ৰাণ কেতিয়াবা প্ৰভুৱে হাতটো এৰাই দিব নেকি আমাক তেওঁ আমাক কৈছে মই তোমাক পৰিত্ৰাণ দিছো কেতিয়াবা তোমাক মই হাতটো এৰি দিমগে তুমি বদলি হলা মই এৰি দিম নো ইট ইজ ইম্পসিবল এটো অসম্ভৱ স্বৰ্গলৈ যেতিয়ালৈকে গৈ নাপাম স্বৰ্গত যেতিয়ালৈকে আমি লগ নাপাম একেলগে দেখা নহম তেতিয়ালৈকে মই তোমাক নেৰু স্বৰ্গ যেতিয়া লৈ পিনি তেওঁ মোক সাগৰত বতাহত ধুমুহাত লৈ পিনি যেতিয়ালৈকে মেঘ ৰতন নি পিনি স্বৰ্গত খোলাত স্বৰ্গৰ চোতালত থৈ দিব ঘৰত থৈ দিব এতিয়া তুমি শান্তিত থাকা আৰু ইয়াত হেদিনাৰ পৰা প্ৰভুৰ ওচৰতে থাকিম কিন্তু যেতিয়ালৈকে হেদিন নহয় তেতিয়ালৈকে মোক তেওঁ নেৰে কৈছে মা বাপেকে এৰিলেও মোক নেৰে তেওঁ এটো প্ৰতিজ্ঞা আছে প্ৰভুৰ লোকৰ বাবে গতিকে আপুনি যদি প্ৰভুৰ মেৰ হয় প্ৰভুৰ হেই প্ৰতিজ্ঞা আপোনাক তেওঁ নিশ্চয়তা দিছে 1 Corinthians 1 অধ্যায়টো কৈছে 1 Corinthians 1 অধ্যায় 9 পদ 1 Corinthians chapter 1 8টো কৈছে যে প্ৰভুৱে আমাক থিৰ কৰিব সিদ্ধ কৰিব সাফা কৰিব আৰু কমপ্লিট কৰিব ইট ইজ দা ৰেসপন্সিবিলিটি অফ দা লৰ্ড জিসাস ক্ৰাইষ্ট প্ৰভু যীশুৰ দায়িত্ব হয় 1 Corinthians 1 অধ্যায় 9 পদ 8 আৰু 9 1 Corinthians 1 অধ্যায় 8 আৰু 9 পদ 8 আৰু 9 পদ একেলগে পঢ়িছো 1 Corinthians 1 অধ্যায় 8 পদ প্ৰথমতে আৰু তেওঁ হেকলৈকে তোমালোকক থিৰ কৰি ৰাখিব তাতে আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ হেই দিনত তোমালোক নিৰ্দোষী হবা ঈশ্বৰ বিশ্বাসী তেওঁৰে দ্বাৰাই তেওঁৰ পুত্ৰ আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ সহভাগী হ'বলৈ তোমালোক আমন্ত্ৰিত হলা গতিকে তেওঁ হেকলৈকে তোমালোক থিৰ কৰি ৰাখিব হেক লাষ্টলৈকে যেতিয়ালৈকে ৰেজাৰেকচন নহয় যেতিয়ালৈকে ৰেপচাৰ নহয় যেতিয়ালৈকে সেকেন্ড কামিং নহয় যিশুৰ দ্বিতীয়লৈকে যেতিয়ালৈকে আগমন নহয় নিউক্লিয়াৰ বম হ'ব পাৰে যুদ্ধ হ'ব পাৰে ভাৰত চাইনাৰ যুদ্ধ হ'ব পাৰে পৃথিৱীত কিবা এটা জাত পাতৰ কাজিয়া হ'ব পাৰে গুৱাহাটীত কিবা এটা হুগুল টুগুল হ'ব পাৰে গুৱাহাটীত হাল্লা হ'ব পাৰে পৃথিৱীখন উগুল টুগুল ভূমিকম্প হ'ব পাৰে কি মহামাৰী হ'ব পাৰে যিয়ে নহওক প্ৰভু যেতিয়ালৈকে ঘূৰি নাহে তেতিয়ালৈকে প্ৰভুৱে মোক ৰাখিব হেৰাব নিদিয়ে মৰি গলেই হেৰাব নিদিয়ে মোৰ বডি কবাত থাকিব মাটিত মিলি কিন্তু মোৰ আত্মা প্ৰভুৰ ওচৰত যাব প্ৰভুৱে আকৌ তাকো বডিও তুলিবগে দিনাখন প্ৰভু মোক হেৰাব নিদিয়ে এবাৰ যদি প্ৰভুৱে মোক কিনি ললে হেতু হেৰাব নিদিয়ে তেওঁ হেৰাব নিদিয়ে কেতিয়াও হেৰাব নিদিয়ে
এটো গ্ৰান্তি আছে প্ৰভুৰ মানুহৰ বাবে গতিকে প্ৰিয়সকল সেই পৰিত্ৰাণ আমি পোৱাৰ পিছত এতিয়া আমি প্ৰভুৰ লোক হিচাপত এই পৃথিৱীত জীয়াই আছো গতিকে এটা প্ৰভু যীশুৰ ৰেসপন্সিবিলিটিটো এতিয়া কি কৈছে তেওঁ কৈছে তেওঁ আমাক হেকলৈকে ৰাখিব আৰু তেওঁ আমাক অনন্ত জীৱনৰ প্ৰমিস কৰিছে তিত 1:2 পৰত কৈছে তেওঁ আমাক অনাদি কালৰ পৰা অনন্ত জীৱন দিবলৈ প্ৰতিজ্ঞা কৰিছে আৰু যিজন ঈশ্বৰে মিছা ক'ব নোৱাৰে সেইজন ঈশ্বৰে অনন্ত জীৱন আমাক প্ৰতিজ্ঞা কৰিছে এই কাৰণে যীশুৱে যোহন 7:37 পৰত 6:37 পৰত কৈছে if you are come to Jesus Christ for salvation he will not cast out তেওঁ আপোনাক দূৰ নকৰে তেওঁ আপোনাক বাহিৰ কৰি নিদিয়ে যদি কোনোবা মোৰ ওচৰলৈ আহে মই তেওঁক বাহিৰ নকৰিম বুলি কৈছে চাও কথাটো মন কৰি চাব ইয়াতে if you are come to Jesus Christ for salvation যীশু খ্ৰীষ্টৰ ওচৰত পৰিত্ৰাণৰ কাৰণে যদি আপুনি আহে তেতিয়ালে প্ৰভুৱে আপোনাক কোনো ৰকমে বাহিৰ নকৰে কৈছে কিন্তু এটা কথা আকৌ যোহন মতি 7:21 পৰত কৈছে মোক প্ৰভু প্ৰভু বুলি কোৱা সকলোৱে স্বৰ্গ ৰাজ্যত না যায় যিজনে স্বৰ্গত থকা মোৰ পিতৃৰ ইচ্ছা পালন কৰিব সেইজনে যাব সেইদিনা অনেকে ক'ব মই তোমাক ভূত খেদালো আচৰিত চিন কৰিলো পৰাক্ৰম কাম কৰিলো কিন্তু যীশুৱে ক'ব মই তোমাক চিনি নাপাওঁ তুমি কোন হয় কিয় এইটো হল আকৌ যোহন 6:37 পৰত কৈছে যিকোনে মোৰ ওচৰত আহিব মই তেওঁক কোনো ৰূপে বাহিৰ নকৰিম যোহন 6:37 পৰত কৈছে জন 6:37 মই বাহিৰ ন I will not cast out if you come to Jesus Christ for salvation পৰিত্ৰাণৰ কাৰণে যদি কোনোবা মোৰ ওচৰত আহে মই তেওঁক বাহিৰ নকৰিম কিন্তু ভূত কেটাবলৈ যদি আহিছে কিবা এটা ফিজিক্যাল ব্লেসিং কামত আহিছে যদি অদ্ভুত কাম কৰিবলৈ আহিছিলে অন্য কিবা বেনিফিটৰ কাৰণে আহিছিলে অন্য যদি বেলেগ পাৰপস আছে তেতিয়ালে I don't know you মই তোমাক চিনি নাপাওঁ because my name is Jesus salvation মোৰ নামটো পৰিত্ৰাণ উদ্ধাৰকৰ্তা আত্মাৰ পৰিত্ৰাণ পাপৰ মুক্তিদাতা তুমি যদি বেলেগ উদ্দেশ্যত মোক বিশ্বাস কৰিছিলে জিহুইবিলাকে ৰজা বনাব বিচাৰিছিলে মোক এই জগতৰ এমএলএ মিনিষ্টাৰ ৰজা তেওঁ আতৰি গৈছিলে মই ৰজা হ'বলৈ আহা নাই এই পৃথিৱী গতিকে যদি যীশুক যদি পৰিত্ৰাণৰ কাৰণে বিশ্বাস কৰে যীশুৱে আপোনাক বাহিৰ নকৰে কেতিয়াও কিন্তু বেলেগ যদি কামত বিশ্বাস কৰিছে তেতিয়ালে যীশুৱে কৈছে মই চিনি নাপাওঁ তোমাক who are you কোন হয় তুমি কোন হয় কৰ হয় তুমি তেওঁ চিনি নাপাব গতিকে এই কাৰণে এটো সিৰিয়াস মেটাৰ প্ৰিয়সকল এই বিষয়টো আপুনি সিৰিয়াসলি নলয় লাইটলি যদি লয় প্ৰভু বুলি কৈছে আৰু হেমতে আৰু সব খ্ৰীষ্টান একে আমিও একে খ্ৰীষ্টান এইটো চাৰ্চ সব একে of course you are right কিন্তু Bible is saying different way প্ৰভু যীশুৱে বেলেগকে কৈছে প্ৰভুৱে কৈছে বেলেগকৈ গতিকে ঠেক দুৱাৰ আছে বহল দুৱাৰ আছে গতিকে এই ক্ষেত্ৰত আপুনি salvation হেৰাব নোৱাৰে যদি আপুনি অনন্ত জীৱন পোৱা হয় ৰিয়েলি প্ৰভুৰ মেৰ হয় আমি হেকৰ পালে গৈছো আৰু এটা বাইবেল পদ চাই পিনে প্ৰভু আমি বাপ্তিজমৰ কাৰণেও চাব লাগিব দুটামান বাইবেল পদ জানক আৰু এটা বাইবেল পদ চাম এই বিষয়টো ইপিচিয়া 2 অধ্যায় Ephesians chapter 2 Ephesians chapter 2 Ephesians 2 অধ্যায় 8 আৰু 9 পদ 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 Ephesians chapter 2 verse 8 and 9 কিয়নো অনুগ্ৰহেৰে বিশ্বাসৰ দ্বাৰাই তোমালোকে পৰিত্ৰাণ পালা আৰু হে তোমালোকৰ পৰা নহয় ঈশ্বৰৰ হে দান কোনেও যেন শ্লাঘা কৰিব নোৱাৰে এই নিমিত্তে হে কৰ্মৰ পৰাও নহয় গতিকে salvation কাৰ হয় প্ৰভুৰ হয় খ্ৰীষ্টৰ পৰিত্ৰাণ হয় this the belong to Lord Jesus Christ এই কাৰণে পৰিত্ৰাণ আপুনি যদি খ্ৰীষ্টৰ পৰা পাইছে তেতিয়ালে আপোনাৰ পৰিত্ৰাণ কেতিয়াও আপুনি হেৰাব নোৱাৰে কিন্তু নিজৰ পৰা যদি পৰিত্ৰাণ পাইছে নিজে যদি আৰ্জিছে if you are obtain own salvation by work you will lose it someday because you cannot maintain whole life আপুনি যদি ভাল কাম কৰি বা নিজৰ চেষ্টাত যদি পৰিত্ৰাণ পাইছে আপুনি কেতিয়াবা হেৰাব কাৰণ আপুনি জিন্দগী আপুনি ভাল হৈ থাকিব নোৱাৰে আপুনি কেতিয়াবা বেয়াও চিন্তা আহিব হেৰাই যাব কিন্তু প্ৰভুৰ পৰা পৰিত্ৰাণ যদি পাইছে যি সকলে প্ৰভুৰ পৰা পৰিত্ৰাণ যদি পাইছে প্ৰভুৱে কৈছে তেওঁলোকে নেহেৰুৱায় কাৰণ এটো কৰ্মৰ পৰা হোৱা নাই it is free gift freely given free আমাৰ বাবে ফ্ৰী হয়
এইকাৰণে 100% ফ্ৰী 100% সিকিউৰ নিৰাপদ মই তোমাক কেতিয়াও নেৰু কেতিয়াও ত্যাগ নকৰো ইব্ৰী 13 অধ্যায় 5 পদত কৈছে তোমালোকৰ স্বভাৱ নিৰ্লোভী হোৱা তোমালোক লোভিয়া নহবা তোমালোক যি আছে তাতে সন্তুষ্ট হোৱা অন্ন বস্ত্ৰ বাসস্থান যদি আছে খাবলৈ ভাত খাই আছা যদি কাপোৰ পিন্ধিবলৈ পাইছা যদি থাকিবলৈ ঘৰ এটা ৰাতি জিৰণি পাইছা যদি তাতে সন্তুষ্ট হবা কাৰণ তেওঁ কৈছে তোমাক মই কেতিয়াও নেৰু কেতিয়াও ত্যাগ নকৰো মই তোমাক কেতিয়াও নেৰু কেতিয়াও ত্যাগ নকৰো I'll never leave you never forsake you this is the guarantee promise প্ৰভুৰ অংগীকাৰ থাকিম চিৰদিন গতিকে প্ৰভুৰ এই অংগীকাৰে আমাক গ্যাৰান্টি দিছে গতিকে আপুনি যদি প্ৰভুৰ মানুহ হয় প্ৰভুৰ পৰা যে পৰিত্ৰাণ হয় যদি কি খাম কি পিন্দিম ও মই প্ৰভুৰ মানুহ ইমান চিন্তা কি খাম কি পিন্দিম ক'ত যাম টাকা নাই পইচা নাই কাপোৰ নাই ঠাণ্ডা দিন আহিছে প্ৰভু মই মৰিব নেকি এবাৰ ঠাণ্ডা দিনত প্ৰভুৱে মৰিব নিদিয়ে আপোনাক যদি আপুনি প্ৰভুক বিশ্বাস কৰে ৰিয়েলি মতি 6:31 পদত কৈছে কি খাম কি পিন্দিম ক'ত থাকিম প্ৰথমতে এইটো নিবিচাৰিবা কিন্তু প্ৰথমতে ঈশ্বৰ ৰাইজ আৰু ধাৰ্মিকতা বিচাৰা তাতে তোমাক তেওঁ সকলো বস্তু যোগাৰ কৰিব গতিকে কি খাম কি পিন্দিম হেতুতকৈ মোৰ দেউতা সবচে মহান মাই ফাদাৰ ইজ গ্ৰেটাৰ দেন অল মোৰ দেউতা বিশ্বতকৈ মহান পিন্ধা উৰা কাপোৰ কানিতকৈ মোৰ বাবাটো সবচে মহান হয় মোৰ ঈশ্বৰ সবচে গ্ৰেটাৰ অল যিশুৱে কৈছে মোৰ দেউতা মোৰ বাবা মাই ফাদাৰ ইজ গ্ৰেটাৰ দেন অল ইভেন জীৱনতকৈ তেওঁ মহান মোৰ হৃদয়তকৈ মহান প্ৰথম যোখন 3 অধ্যায়ত কৈছে God is greater than our heart even my heart মোৰ হৃদয়ে যদি মোক দুখী কৰিব পাৰে মোৰ হৃদয়ে উল্টা পুল্টা কৰিব পাৰে এইটো হৃদয়ক বিশ্বাস কৰিব দৰকাৰ নাই কাৰণ ঈশ্বৰ এই হৃদয়তকৈ ঈশ্বৰটো মহান হয় তেওঁ ডাঙৰ হয় মোৰ মনতকৈ মোৰ মনটো বহুত ডাঙৰ বুলি মই ভাবি থাকিব পাৰো নহয় মোৰ মন সৃষ্টি কৰিছে তেওঁ গতিকে মোৰ মনে যদি উল্টা পুল্টা ভাবি থাকো সেইটো কিয় লাগে প্ৰথম যোখন 3 অধ্যায় 20 পদত কৈছে আমাৰ হৃদয়তকৈ ঈশ্বৰ আমাৰ মহান হয় হি ইজ গ্ৰেটাৰ মহান হয় গতিকে প্ৰিয়সকল আপুনি চিন্তা কৰে নেকি কি খাম কি পিন্দিম বহুত চিন্তিত নেকি যিশুৱে কৈছে চৰাইবিলাক চোৱা তেওঁলোকে খুটা নাকাটে শ্ৰম নকৰে কাম নকৰে তথাপিতো তেওঁলোকক স্বৰ্গীয় পিতৃ আহাৰ খাই জিন্দগী জীৱনটো পাৰ কৰিবলৈ চৰাই চিৰিকটিক দিছে পথাৰৰ কণাৰী ফুল চোৱা গতিকে ঈশ্বৰে আপোনাক কি কৈছে আপোনাৰ চুলি কেইটা আছে এইটো মতি 10 অধ্যায় হিচাপ কৰিছে তোমাৰ চুলি কেইটা আছে এইটো মোৰ হিচাপত আছে তুমি কিয় ইমান চিন্তা কৰা মই ইমান দুখত আছো ঈশ্বৰে মোক নাজানে নেকি মই ইমান কষ্টত আছো হয় তেনেহলে কি ক'ব প্ৰভুৱে কৈছে যিজনে মোৰে হৈতে দুখ বুক কৰিব তেৱে মোৰে হৈতে গৌৰৱান্বিত কৰিব যিনে মোৰ হৈতে দুখ কষ্ট নপাব তেওঁ একো গৌৰৱ নাপাব মোৰ লগত স্বৰ্গত অহা সময়ত ৰোমিয়া 8:17 পদত কৈছে খ্ৰীষ্টৰ হৈতে আমাৰ উত্তৰাধিকাৰ আছে যদি উত্তৰাধিকাৰ আছে যদি তেৱে হৈতে দুখ বুক কৰো তেন্তে তেওঁৰে হৈতে গৌৰৱৰ ভাগী হম বৰ্তমান কন্তেকিয়া দুখ কষ্ট অলপ সময় এই পৃথিৱীত জীয়াই থকা কেইটামান বছৰৰ দুখ কষ্ট আছে মোৰ কিন্তু স্বৰ্গত যোৱাৰ পিছত অনন্তকাল ৰাজ্যত মোৰ একো দুখ কষ্ট নাই চিৰজীৱন চিৰকালৰ কাৰণে মই দুখ কষ্ট কি মই তাক নাজানিমগে পাহৰি পেলামগে কাৰণ জীৱনত হেইটো মই কেতিয়াও আৰু অনুভৱ নকৰিমগে এই কেইটামান বছৰৰ কাৰণে মোৰ দুখ কষ্ট এইকাৰণে 2 কৰিন্থিয়া 4 অধ্যায় 17-18 পদত কৈছে দৃশ্য বস্তু অলপ দিনীয়া কিন্তু অদৃশ্য বস্তু অনন্তকলীয়া এই দৃশ্য বস্তু লৈ নাচাই অদৃশ্য বস্তু লৈ চাই থাকোতে আমাৰ কন্তেকিয়া লঘুকলৈকে তেওঁৰ নিমিত্তে গুৰুতৰ অনন্তকলীয়া গৌৰৱ সাধন কৰিছে লাইট সাফাৰিং আমাৰ সাফাৰিংটো পাতল সাফাৰিং প্ৰভুৱে আমাক যি স্বৰ্গ দিবলৈ গৈ আছে প্ৰভুৱে যি আমাক অফকোৰ্স অনিল আম্বানীৰ যদি এই পৃথিৱীত যদি কোনোবা তেওঁৰ জুৱাই বা কিবা যদি পাই যায় হেতু 5-10 বছৰৰ কাৰণে বহুত গ্লোৰিয়াছ হ'ব পাৰে কিন্তু এটো ইনসিকিউৰ আছে নিৰাপত্তা নাই কেতিয়াবা শেয়াৰ বজাৰ ডাউন হ'ব পাৰে বিজনেস ফেইলাৰ হ'ব পাৰে বেংক ৰাপসি হৈ যাব পাৰে পৃথিৱীত কত কোম্পানী ডাউন হৈ গৈছে বৰবাদ হৈ গৈছে বিজনেছত হেতু কোনো গ্যাৰান্টি নাই হেবিলাক জগতৰ বস্তু কিন্তু ঈশ্বৰে কৈছে মোৰ কন্তেকিয়া দুখ কষ্ট প্ৰভুৰ ৰাজ্যত যেটো অনন্তকলীয়া স্বৰ্গ ৰাজ্যত মুক কিৰীতি মুকুট দিয়া হ'ব গ্লোৰিফিকেশন নতুন পুনৰুত্থান ৰাজ্যত দিয়া হ'ব হেইটোৰ তুলনাত একোৱে নহয় বৰ্তমান দুখ কষ্ট হাঁহি ল'ব লাগিব একো নাই এই দুখ কষ্ট কন্তেকিয়া হয় প্ৰভুৱে কৈছে গৰুকে প্ৰভুৰ আগমনত তেওঁৰ পৰা আপোনাৰ গ্লোৰিয়াছ সন্মান মুকুট কলসিয়া 3 অধ্যায়ত কৈছে প্ৰভুৰ আগমনত তেওঁৰ পৰা আপুনি প্ৰতাপত প্ৰকাশিত হ'ব উইথ গ্লোৰি
গতিকে গ্লোৰি যদি আমি পাবলৈ গৈছো তেতিয়া হলে আমি এই দুখ কষ্টবিলাক আমি হিচাপত নলওঁ কন্তিকিয়া দুখ কষ্ট এটো হিচাপে নহয় অৱশ্যে দুখ কষ্ট বুলি ক'লে প্ৰভুৱেও ইব্ৰী 12 কৈছে তেওঁ আগত থকা আনন্দৰ নিমিত্তে বৰ্তমান অপমান দুখ কষ্টকে তেওঁ আনকি ক্ৰুচীয় মৃত্যু যন্ত্ৰণাও সহ্য কৰিলে আগত থকা আনন্দ সন্মান গৌৰৱৰ কাৰণে বৰ্তমান তেওঁ ক্ৰুচ যন্ত্ৰণাও সহ্য কৰিছিল এই কাৰণে আমি চকুটো দৃষ্টিশক্তিটো অলপ ভালকে আগলৈ চাব পৰা মানুহ হ'ব লাগে আমি অকল সফট আই চাই হ'ব না লাগে মানে ফিজিক্যালি মই কোৱা নাই স্পিৰিচুৱেলি কৈছো আত্মিকভাৱে কৈছো অলপমান ভৱিষ্যত নজনা মানুহ হ'ব না লাগে আমি ভৱিষ্যত নাজানে একো ভৱিষ্যতৰ কথা নাজানে খাইছুং ফাইছুং এতিয়াই শেষ জীৱনটো এনেকাও নহয় আমাৰ এতিয়া অলপ দুখ কষ্ট আছে কিন্তু কেইটামান বছৰৰ পিছত কেইটামান দিনৰ পিছত কি আমাৰ লৈ আহি আছে কিমান গৌৰৱ মহিমা প্ৰভুৱে আমাক তেওঁৰ মেঘৰথত তুলি বাইদেউ হেতে প্ৰভু নামি আহিব আৰু মিখাইল স্বৰ্গদূতক লৈ আহিব আৰু আমাক মেঘৰথত তুলি নি পিনি স্বৰ্গ ৰাজ্যৰ কিৰীতি মুকুট আমাক গতাই দিয়া হ'ব অনন্ত আজীৱন কাল চিৰজীৱনৰ কাৰণে সেইটো যদি আপুনি সৰু বুলি ভাবে তেতিয়া হলে ঈশ্বৰে আপোনাক কি বুলি শান্তনা দিব গতিকে সেই দিন নহালৈকে অলপ সময় আমি সহ্য কৰো আৰু কিছুমান সময় জোহন চৌধুৰীয়ে যিশুৱে কৈছে মোৰ পিতৃৰ ঘৰত অনেক থকা ঠাই আছে নাথাকিলে মই কলোহেতেন মই তোমালোকৰ কাৰণে ঠাই ৰেডি কৰিবলৈ আগতীয়াকৈ গৈ আছো I have many mansion in my father house many mansion মোৰ অনেক থকা ঠাই আছে গতিকে সেই জেগালৈ আমি যেতিয়ালৈকে গৈ নাপায় প্ৰভুৱে আমাক চলাব প্ৰভুৱে আমাক থিৰ কৰিব প্ৰভুৱে আমাক পাৰফেক্ট কৰিব সিদ্ধ কৰিব ইট ইজ দ্য ৰেসপন্সিবিলিটি অফ দ্য লৰ্ড জিজাছ ক্ৰাইষ্ট এইকাৰণে আপুনি চিন্তা নকৰিব ভয় নাখাব কাৰণ ইব্ৰী 13 কৈছে ভয় নাখাবা চিন্তা নকৰিবা মই জগতক জয় কৰিলো হেকললৈকে মই তোমাক ৰাখিম ডু ইউ বিলিভ দ্য প্ৰমিছ অফ দ্য লৰ্ড জিজাছ ক্ৰাইষ্ট আপুনি প্ৰভু যীশুৰ প্ৰতিজ্ঞা বিশ্বাস কৰেনে কেতিয়াবা CM PM ৰ প্ৰমিছ কৰে মই তোমাক অহা বছৰ ঘৰ এটা দিম CM PM পাহৰি যায় মানুহ হয় পাপী হয় তেওঁলোকে কিন্তু যিজন ঈশ্বৰে সৃষ্টি কৰিলে তেওঁ মিছা ক'ব নোৱাৰে কৈছে গণনা পুস্তক 23:19 কৈছে ঈশ্বৰ মনুষ্য নহয় যে তেওঁ মিছা কথা ক'ব তেওঁ মানুহৰ সন্তানো নহয় যে কৈ পিনি মন ঘূৰাব হয় ঈশ্বৰ তেওঁ সদায় একে হৈ থাকিব চিৰকাল চিৰজীৱন আমি ঈশ্বৰৰ এই প্ৰতিজ্ঞা বিশ্বাস কৰো হক আৰু আগবাঢ়ো হক কিবা এটা অলপ জটিল হৈছে অসুবিধা হৈছে ধৈৰ্য ধৰা মানুহ হ'ব লাগে অধৈৰ্য হ'ব নালাগে ওয়েট ঈশ্বৰে কৈছে বাট চাবা মোলৈ তোমাৰ যদি দুখ কষ্ট হৈছে তুমি যদি জুৰুলাত পৰিছা জীৱনত আশা নোহোৱা হৈছে জীৱনটো শেষ বুলি যদি ভাবিছে 2 দিন মান বাট চাবা যদি 2 দিন নহয় 3 দিনৰ কাৰণে বাট চাবা প্ৰাৰ্থনা কৰিবা বাট চাবা বাইবেল পঢ়িবা প্ৰাৰ্থনা কৰিবা বাট চাবা সৌলক কৈছিলে 7 দিন মাত্ৰ বাট চাবা 7 দিনৰ পিছত মই সমুৱেল তোমাৰ ওচৰত আহি আছো তুমি আশীৰ্বাদ পাবা সৌলে 7 দিন বাট নাচালে ঈশ্বৰক কেইটামান দিন বাট চালে তাৰ পিছত অধৈৰ্য হৈ গল কিবা এটা কৰি পেলালে অধৈৰ্য মানুহ এইকাৰণে ৰাতিপুৱা হৈ উঠি বাইবেল পঢ়ক প্ৰাৰ্থনা কৰক ঈশ্বৰে কিমান বাৰ আমাক অপেক্ষা কৰিব কৈছে বাট চাব কৈছে বেয়া দিন দুদিন এদিন হ'ব পাৰে সদায় নহয় চিৰকাল নহয় গতিকে ঈশ্বৰে আমাক আনন্দ কৰিব ফূৰ্তি দিব বেয়া সংগৰ পৰা আঁতৰি থাকক বেয়া দৃশ্য চোৱাৰ পৰা আঁতৰি থাকক বেয়া বস্তু কোৱাৰ পৰা আঁতৰি থাকক বেয়া লগৰীয়াক এৰি দিয়ক চাৰ্চত আহক ঈশ্বৰৰ বাক্য শিকক ঈশ্বৰৰ কথা বাধ্য হওক প্ৰভু যীশুক প্ৰেম কৰক ঈশ্বৰে আপোনাক কেতিয়াও ত্যাগ নকৰে এটো গ্যাৰান্টি আছে ঈশ্বৰে আপোনাক ভাল পায় এতিয়া আজি আমাৰ বাপ্তিস্ম আছে বাপ্তিস্মৰ বিষয়ে দুটামান কথা কৈ পিনি মই শেষ কৰিব লাগিব যেহেতু আমাৰ কেইজনমান ভাই বাপ্তিস্ম লবলৈ আমাৰ ৰেডি হৈছে যেহেতু বাপ্তিস্মৰ বিষয়ে আমি দুটামান বাইবলত চাম তিনটামান মতি 28 এটা এতে বাপ্তিস্মৰ ক্লাছ বাপ্তিস্মৰ বিষয়ে দুটামান কম মাত্ৰ লাষ্ট মতি 28 কিয় আমি বাপ্তিস্ম লব লাগে বাপ্তিস্ম মানে কি মাত্ৰ 10 মিনিটৰ ভিতৰত শেষ কৰিব লাগিব কথাটো কৈ পিনি বাপ্তিস্মৰ বিষয়ে মতি 28 মতি 28 অধ্যায় 18 পদৰ পৰা মতি 28 অধ্যায় 18 পদৰ পৰা মেথিউ চেপ্টাৰ 28 ভাৰ্স 18 to 20 তেতিয়া মই পঢ়ি দিছো তেতিয়া যীশুৱে ওচৰলৈ আহি তেওঁলোকক ক'লে বুলে স্বৰ্গত আৰু পৃথিৱীত আৰু সকলো ক্ষমতা মোক দিয়া হ'ল এই হেতুকে তোমালোকে যোৱা আৰু সকলো জাতি খ্ৰীষ্ট্য কৰি পিতৃ পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁবিলাকক বাপ্তাইজ কৰা আৰু মই যি আদেশ তোমালোকক দিলো সেই সকলোকে পালন কৰিবলৈ তেওঁবিলাকক শিক্ষা দিয়া আৰু চোৱা জগতৰ হেকললৈকে মই সদায় তোমালোকৰ সংগে আছো হয়
গতিকে এই পথখিনি যীশুৱে স্বৰ্গলৈ যোৱাৰ আগে আগে কৈছিলে স্বৰ্গ ৰাজ্যলৈ তেওঁ যোৱাৰ আগে আগে তেওঁ কৈছে যে সকলো ক্ষমতা মোক দিয়া হ'ল এই হতিকে সকলো জাতিকে শিষ্য কৰিবলৈ কৈছে শিষ্য কৰা মানে কি সুবাতৰি প্ৰচাৰ কৰা প্ৰথমতে বাপ্তিস্ম দিয়াৰ আগতে তেওঁলোকক ঈশ্বৰৰ গস্পেলটো দিব লাগিব সুবাতৰি প্ৰচাৰ কৰিব লাগিব হেইটো তাৰ পিছত শিষ্য হ'ব তাৰ পিছত তেওঁলোকক বাপ্তাইজ কৰিব লাগিব গতিকে এতিয়া সুবাতৰিত কি আছে প্ৰথমতে বাপ্তিজিম শব্দটো কৰ পৰা আহিছে বাপ্তিজিম শব্দটো বাপ্তিজো শব্দৰ পৰা আহিছে যেটো নেকি গ্ৰীক ভাষাত ফুল্লি ইমাৰ্স সম্পূৰ্ণ বিজাই দিয়া সম্পূৰ্ণ জুবুৰাই দিয়া এটো কয় বাপ্তিজো গ্ৰীক ভাষাত বাপ্তিজো মানে সম্পূৰ্ণ ডুবুৱাই দিয়া মানুহক সম্পূৰ্ণ বিজাই দিয়া হেতু বাপ্তিজো বুলি কয় ইমাৰ্সন বাপ্তিজিম এৰ কাৰণে যীশুৱে যেতিয়া বাপ্তিস্ম লৈছিল সম্পূৰ্ণ পানীত তলত ডুবি পিনি লৈছিল সম্পূৰ্ণ পানীত তেওঁ এনেকে পানী ছটিয়াই দি এনেকা কিবা কৰি পানী বাকেট ডালি এনেকে কৰা নাছিলে তেওঁ সম্পূৰ্ণ তললৈ ডুবাই দিয়া হৈছিল এটা বাপ্তিজিম মিনিং টু যীশুৰ কি কানেকশন আছে একচুয়ালি যেতিয়াই মই পৰিত্ৰাণ পালো পৰিত্ৰাণ বা সালভেশন পোৱাৰ লগে লগে মই যিমান সম্ভৱ পাৰে বাপ্তিস্ম ল'ব লাগে পানীত ডুবিব লাগে কাৰণটো কিয় কাৰণটো ক'ব লাগিব কাৰণ এটো খ্ৰীষ্টৰ আজ্ঞা হয় ইট ইজ দ্য ক্ৰাইষ্ট কমান্ডমেন্ট এইকাৰণে আমি জুৱা সুবাতৰি প্ৰচাৰ কৰা আৰু তেওঁলোকক বাপ্তাইজ কৰা বুলি কৈছে খ্ৰীষ্টেও নিজে পানীত তলত ডুবি বাপ্তিস্ম লৈছিল মাৰ্ক 1 অধ্যায়ত কৈছে 9 পদৰ পৰা তেওঁ বাপ্তিস্ম লৈছিল এইকাৰণে বাপ্তিজিমটো খ্ৰীষ্টক প্ৰথম বাইদতা হয় এইকাৰণে বাপ্তিস্ম মানে কি গস্পেল মানে কি যীশুৰ মৃত্যু তেওঁ ময়দান দিয়া আৰু তেওঁৰ পুনৰুত্থান এটো কাৰ বাবে হল মোৰ বাবে what is gospel মানে শাস্ত্ৰ অনুসাৰে তেওঁ পাপৰ কাৰণে মৰিল তেওঁ ময়দান দিয়া হল আৰু তৃতীয় দিনা তেওঁক তুলিলে প্ৰথম কৰিন্থিয়া 15 অধ্যায়ত কৈছে পৌলে this is gospel এটা gospel মানে কি সুবাতৰি মানে এটো হৈছে খ্ৰীষ্টৰ মৃত্যু ময়দান দিয়া আৰু পুনৰুত্থান হোৱা এটো কাৰ বাবে হল যীশুৰ কাৰণে তেওঁ নিজে মৰিল তেওঁ নিজে নিজৰ কাৰণে পুতিলে তেওঁ নিজৰ কাৰণে জি উঠিল মোৰ কাৰণে তেওঁ আহিছিল মোৰ বাবে তেওঁ মৰিছিল মোৰ বাবে তেওঁ পুতিছিল মোৰ বাবে ময়দান দিছিল মোৰ কাৰণে আৰু জি উঠিছিল তেওঁৰ বাবে নহয় তেওঁ ঈশ্বৰ তেওঁ নমৰে কেতিয়াও মোৰ কাৰণে তেওঁ জি উঠিছিল আৰু হেইটো মই কেতিয়া মানিম যেতে মই পানীৰ তলত ডুবিছো হেতু তেওঁৰ সেই কথাটো মই স্বীকাৰ কৰিছো হয় এটো মোৰ বাবে হয় আৰু মই বিশ্বাস কৰিছো মোৰ পাপৰ কাৰণে তেওঁ মূল্য দিবলৈ হেইখিনি তেওঁ কৰিলে এটো বাপ্তিস্মৰ দ্বাৰা স্বীকাৰ কৰা হয় এই কাৰণে বাপ্তিজিম যেতিয়া পানীৰ তলত ডুবি যাওঁ হেতু তেওঁ মোৰ কাৰণে মৰিল আৰু মোৰ কাৰণে ময়দান দিয়া হল আৰু পানীৰ তলৰ পৰা যেতিয়া মই উঠিমগে আৰু মোৰ কাৰণে তেওঁ জি উঠিল এটো মই স্বীকাৰ কৰো এই কাৰণে তেওঁৰ মৃত্যু মোৰ বাবে হয় কি মোৰ বাবে পানীৰ তলত ডুবাটো মোৰ পুৰণা মানুহটোক মই মাৰি পেলাইছো I kill my old man আদামৰ দৰে বংশৰ পৰা হাতক মই মাৰি পেলাইছো এই কাৰণে পানীত দাবি গৈছো মৰা ডেথ মৃত্যু বুজায় বাপ্তিস্ম মানে পানীৰ তলত আৰু পানীত ৰখি যোৱাটো হেতু পুতি পেলোৱা বুজায় ময়দান দিয়া খবৰ দিয়া বাৰীত কি বাৰীত কৰিলে my old man I buried মই পুৰণা মানুহটো পুতি পেলালো ওই তাত বেবী এটা যত মৰিছে তাত পুতি পেলাইছে এই জংগলত তাতে পুতি পিনি তৈ দিছে মানুহটো হেতু পুৰণা মানুহটো মই পুতিলো আদামৰ পৰা মানুহটো হয় না পুতি পেলালো তাৰ পিছত হেতু কই পানীৰ তলত পুতি পেলোৱা এনেকুৱা গটিকে এতিয়া মোৰ কাৰণে তে মোৰ পুৰণা মানুহটো মই পানীৰ তলত মাৰি পেলালো মই মৰিলো আৰু মই পুৰণা স্বভাৱটো মই my old man and my habit হেতু মই পুৰণা মানুহটো আদতটো মই পুতি পেলালো গাড়ী পেলালো মাটিত আৰু তলৰ পৰা যেতিয়া উঠিমগে তেতিয়া নতুন মানুহ এতিয়াৰ পৰা নতুন মানুহ আজিৰ পৰা হেতু ঘোষণা কৰা হয় ৰোমিয়া 4 অধ্যায় আমি চাম ৰোমান চেপ্টাৰ 4 ৰোমান চেপ্টাৰ 6 ৰোমিয়া 6 অধ্যায় যিসকল বাপ্তিস্ম ল'ব বিশেষভাৱে তেওঁলোকৰ উপকাৰৰ কাৰণে কৈছো হয়তো তেওঁলোকে ভুল বুজিব পাৰে বাপ্তিস্মৰ অৰ্থ নাজানিলে ৰোমিয়া 6 অধ্যায় ৰোমান চেপ্টাৰ 6 ৰোমিয়া 6 অধ্যায় 4 পদ ৰোমান চেপ্টাৰ 6 ভাৰ্স 4 4 পদৰ পৰা 6 পদলৈ এতেকে 4 পদৰ পৰা নহয় 3 পদৰ পৰা নতুবা আমি যিমান লোক খ্ৰীষ্ট যীশুৰ উদ্দেশ্যে বাপ্তাইজিত হলো সকলোৱে যে তেওঁৰ মৃত্যুৰ উদ্দেশ্যে বাপ্তাইজিত হলো
ইয়াক তোমালোকে নাজানা নেকি নাজানা নেকি মৃত্যুৰ উদ্দেশ্যে বাপ্তাইজ হৈছো এতেকে পিতৃ মহিমাৰ দ্বাৰা যেনেকৈ খ্ৰীষ্টক মৃতবিলাকৰ মাজৰ পৰা তোলা হ'ল তেনেকৈ আমিও জীৱনৰ নতুনত্বত চলো এই কাৰণে বাপ্তিস্মৰ দ্বাৰা তেওঁ হৈতে মৃত্যুৰ উদ্দেশ্যে ময়দামত তোলা হলো কিয়নো তেওঁৰ মৃত্যুৰ হাদিশ্বৰে যদি আমি সংযুক্ত হলো তেন্তে উত্থানৰ হাদিশ্বৰেও হম আমি যেন আৰু পাপৰ দাগ নহওঁ এই কাৰণে পাপৰ দেহ বিনষ্ট হ'বলৈ আমাৰ পুৰণি পুৰুষক তেওঁ হৈতে ক্ৰুচত দিয়া হ'ল ইয়াক আমি জানো কিয়নো যিজনা মৰিল তেওঁ পাপৰ পৰা মুক্ত হৈ ধাৰ্মিক বুলি গণিত হ'ল এতিয়া ইয়াত কি কৈছে বাপ্তিস্মৰ মিনিংটো তিনি পদত কৈছে যিমান লোক খ্ৰীষ্ট যীশুৰ উদ্দেশ্যে বাপ্তাইজিত হলো সকলোৱে তেওঁৰ মৃত্যুৰ উদ্দেশ্যে বাপ্তাইজিত হলো বাপ্তিস্মত তিনিটা কথা আছে ইয়াতে মই পানীৰ তলত ডুবিছো যীশুৰ মৃত্যু মোৰ বাবে হৈছিল মই মানিছো মোৰ পাপৰ কাৰণে তেওঁৰ বাবে নহয় তেওঁ একো পাপ নাই পিলাতে কৈছে এওঁৰ একো দুখ পোৱা নাই পাপ নাই মোৰ বাবে তেওঁ মৰিছিলে সেই কাৰণে মই পানীত ডুবিছো বাপ্তিস্ম মানে মই মৰিছো পুৰণা মানুহটো আদামৰ পৰা আহা পাপী মানুহটোক মাৰি পেলাইছো মৃত্যু ঘোষণা কৰিছো আজিৰ পৰা আমুকা মৰিল ৰাইজে হাকি হ'ব যীশু হাকি হ'ব পবিত্ৰ আত্মা হাকি আছে আৰু ঈশ্বৰৰ সমাজটো হাকি আছে একে বিশ্বাসৰ মানুহবিলাকে যে এই মানুহটো আজি মৰি গ'ল আজি বাপ্তিস্ম যিসকলে ল'ব তেওঁলোকে এইটো ঘোষণা কৰিছে যে আজি নিকুঞ্জ সূত্ৰৰ দৰে মৰি গ'ল আগৰ এই বকুৰ পৰা অহা মানুহটো আদামৰ পৰা অহা মানুহটো মৰি গ'ল তেওঁ ঘোষণা কৰা ৰাইজে হাকি আছে গতিকে মৰিলে অকল নহ'ব তেওঁক ময়দাম দিলে কৈছে ময়দাম তাৰপিছত ময়দাম দিয়া মানে গাড়ী পেলোৱা পুতি পেলোৱা আৰু তাৰপিছত তেওঁ কি কৈছে 2 নম্বৰ বিষয় এতেকে পিতৃ মহিমাৰ দ্বাৰা যেনেকৈ তেওঁ মৃতবিলাকৰ মাজৰ পৰা তোলা হ'ল তেনেকৈ আমিও যেন জীৱনৰ নতুনত্বত চলো এই কাৰণে বাপ্তিস্মৰ দ্বাৰা তেওঁ হৈতে মৃত্যুৰ উদ্দেশ্যে ময়দামত তোলা হ'ল পুৰণা মানুহটোক ময়দামত থলে মাৰি পেলালে পুতি পেলালে তাৰপিছত গাড়ী পেলালে তাৰপিছত যি উঠিব আকৌ পানীৰ পলৰ পৰা উঠিবগে সেইটো নতুন লাইফ নিউ লাইফ নৱজীৱন যীশুৰ পৰা পোৱা নৱজীৱনত জীয়াই থাকিম এই কাৰণে তেওঁৰ মৃত্যুৰ দ্বাৰা হাদিশ্য হলে আমি তেওঁৰ উত্থানৰ দ্বাৰা হাদিশ্য হম গতিকে আমি মৰিছো আমি যীশুৰ দৰে এদিন আমি উঠিমগে গতিকে যীশু মৰিল ময়দাম দিলে মোৰ কাৰণে যি উঠিল এইটো মই আজি পবিত্ৰ আত্মাৰ হাকিৰ আগত ঈশ্বৰৰ হাকিৰ আগত আৰু ৰাইজৰ হাকিৰ আগত মই স্বীকাৰ কৰিছো আজিৰ পৰা আমি তেতিয়াহলে এটা পৰিয়াল বাইবেলে কৈছে ইপিচিয়া 2:19 পদত কৈছে যদি এতিয়াৰ পৰা তোমালোকে অতিথি বা আলহী বা প্ৰবাসী নহয় কিন্তু ঈশ্বৰৰ ঘৰগিৰি ককাই ভাই বনি যীশুৱে কৈছে মোৰ আই বুপাই কোন যিবিলাকে ঈশ্বৰৰ ইচ্ছা পালন কৰে সেইবিলাক মোৰ আই আৰু বুপাই হয় গতিকে আমি এটা পৰিয়াল হয় যিবিলাকে একেই বিশ্বাসৰ মানুহবিলাক গোট খাই তেওঁলোকে এটা পৰিয়াল হয় এই কাৰণে বাপ্তিস্মৰ মিনিংটো এতিয়া সমুখে যদি কওঁ এইটো পুৰণা মাৰি পেলোৱাটো পুৰণা অভ্যাস পুৰণা মানুহটোক মাৰি পেলাইছো পুতি পেলাইছো আৰু জি উঠাটো নতুন জীৱন এটা জি উঠিছিল খ্ৰীষ্টে বাপ্তাইজিত হৈছিল আমি জানো এই কাৰণে তেওঁ সম্পূৰ্ণৰূপে পানীত ডুবি গৈছিল ঠিক তেনেকৈ আমিও 2 নম্বৰ বাপ্তিস্মৰ মিনিংটো আমি প্ৰথম আজ্ঞা পালন কৰিব লাগে বাপ্তিস্মটো কিয় ল'ব লাগে পৰিত্ৰাণ পোৱাৰ লগে লগে বাপ্তাইজিত হ'ব লাগে এই বাপ্তিস্মৰ দ্বাৰাই আমি ঈশ্বৰৰ আজ্ঞাটো সিদ্ধ কৰোঁ পালন কৰোঁ খ্ৰীষ্টৰ অবে কৰোঁ খ্ৰীষ্টৰ আজ্ঞাটো কমপ্লিটলি আমি বাধ্য হৈ যায় যেতিয়া বাপ্তাইজিত হৈ যায় কোনোবা পৰিত্ৰাণ পোৱাৰ পিছতো বাপ্তিস্ম নোলোৱাকৈ থাকে তেওঁ কমপ্লিট বাধ্য হোৱা নাই সম্পূৰ্ণ আজ্ঞা ঈশ্বৰৰ আজ্ঞা পালন কৰা নাই প্ৰভু যীশুৰ আজ্ঞা তেওঁ পালন কৰা নাই এই কাৰণে তাৰ পিছত আমি যদি বাপ্তাইজিত হৈ যাওঁ তেতিয়াহলে আমাৰ কি এটা লাভ হয় যে ৰাজহুৱাভাৱে আমি যে যীশুৰ মানুহ ৰাইজৰ আগত আমি খাৰা হ'ব পাৰো থিয় হ'ব পাৰো এতিয়াৰ পৰা গতিকে এইটো আমাক সাহস দিয়ে আজিৰ পৰা ময়ো খ্ৰীষ্টিয়ান নহলে আপুনি বাপ্তিস্ম নোলোৱাকৈ থাকিব আপোনাক চিনি নাপাব আমাৰ পৰিয়াল হয় নে নহয় ধৰিব নোৱাৰে এই জগততো যায় আমাতো যায় ই কি মানুহ এইটো এই কি ধৰণৰ মানুহ কিন্তু যেতিয়া বাপ্তাইজিত হ'ব তাৰ পৰা গম পাব যে এইটো আমাৰ ভাই ককাই আমাৰে পৰিয়াল আপুনি সাহসত ক'ব হয় মই ভাই আপুনি দাদা ভাই বন্তি আমি একেলগে আমি এটা পৰিয়াল আপুনি সাহস পাব আৰু এইটো বাপ্তিস্ম ল'লে আপোনাৰ পৰিয়াল সদস্যবিলাককো বন্ধুবিলাককো তেওঁলোকেও হুৱাতৰি শুনাৰ এটা বুজি পোৱাৰ চান্স হ'ব কিয় এই মানুহটো বাপ্তাইজিত হ'ল আপোনাৰ পৰিয়াল থাকিল বন্ধু ককাই ভাই থাকিল তেতিয়া তেওঁলোকেও সুধিব বা প্ৰচাৰ কৰা ৰাস্তাটো আপোনালৈ খুলিব এনেকুৱা এইকাৰণে আপুনি এইটো লাভ হ'ব আপোনাৰ কাৰণে আৰু এইটো বাপ্তিস্মৰ দ্বাৰা হেকত কি কৰি গৈছে আপোনাৰ সৎ বিবেকৰ নিবেদন আপুনি ঈশ্বৰৰ আগত বাধ্য হ'ল বুলি নিজকে সৎ বিবেকটো শুদ্ধ হ'ব আপোনাৰ বিবেক চাপা হ'ব
মই ঈশ্বৰৰ মানুহ মই ঈশ্বৰৰ আজ্ঞা পালন কৰিছোঁ সাহসত জীয়াই থাকিব পাৰিব এইটো প্ৰথম পিতৰ 3:21 কৈছে গতিকে যি কি নহওক এতিয়া বাপ্তিস্মৰ কথাটো এনেকুৱা গতিকে বাপ্তিস্ম আমি ল'ব লাগে কিন্তু বাপ্তিস্মটো এই কাৰণে আমি লোৱাটো দৰকাৰ এই যি কি নহওক বাপ্তিস্মটো কিন্তু গস্পেল নহয় লাষ্ট কথা সুবাতৰি নহয় বাপ্তিস্মটো ইট ইজ নট গস্পেল অৰ নট এ পাৰ্ট অফ গস্পেল সুবাতৰি অংশও নহয় গতিকে বাপ্তিস্ম ইম্পৰ্টেণ্ট হয় কিন্তু ইম্পৰ্টেণ্ট বাপ্তিস্মটো যেতিয়া আমি উদ্ধাৰ পাওঁ আৰু বাপ্তিস্ম আমাক লোৱাটো দৰকাৰ কিন্তু বাপ্তিস্ম গস্পেল নহয় বাপ্তিস্ম সুবাতৰি নহয় বাপ্তিস্মই আপোনাক নৰকৰ পৰা বচাব নোৱাৰে নৰকৰ পৰা যিবিলাকে উদ্ধাৰ পাইছে তেওঁলোকে বাপ্তিস্ম ল'বই লাগিব কিন্তু বাপ্তিস্ম লৈ পিনি নৰকত যোৱা মানুহটো এটাই মই বাচি যাম বুলি তেওঁ বাচিব নোৱাৰে পৌলে কৈছে 2 কৰিন্থিয়া 1:17 খ্ৰীষ্টে মোক বাপ্তাইজ কৰিবলৈ পঠোৱা নাই কিন্তু সুবাৰ্তা প্ৰচাৰ কৰিবলৈ পঠাইছে বাপ্তিজম মিনিষ্ট্ৰি কৰাটো পৌলে কৰা নাছিল বাপ্তিস্ম দি পিনি মানুহক প্ৰচাৰ কৰা বাপ্তিস্মটোৱে তেওঁলোকৰ কাম ডিউটি কিছুমান মানুহে কিন্তু আমি বাপ্তিস্মটো আমাৰ লাষ্ট অপচন সুবাৰ্তাৰি প্ৰচাৰ কৰা স্বৰ্গলৈ যোৱাটো কনফাৰ্ম কৰা যিশুৱে মৰিলে গাড়ী পেলালে জি উঠিল জানেনে কথাটো ভালকে বিশ্বাস কৰিলানে হেতুৱে ফাৰ্স্ট কথা গতিকে বাপ্তিস্মটো হেতু ফাৰ্স্ট নহয় গতিকে এই কাৰণে বাপ্তিস্মই আপোনাক নৰকৰ পৰা বচাব নোৱাৰে বাপ্তিজম ইম্পৰ্টেণ্ট এটা হেছে মানে অবিডিয়েন্স আপুনি যে পৰিত্ৰাণ পোৱাৰ পিছত ঈশ্বৰৰ আজ্ঞাধীন হৈছে হেতু কাৰণে আপুনি বাপ্তিস্ম লোৱাটো দৰকাৰ এই যি কিনক বাপ্তিস্মৰ কথা ইমানেই ক'লো আমি এতিয়া এটা হেকত প্ৰাৰ্থনা কৰোঁ তাৰ পিছত এটা গীত গাব লাগিব হেকত প্ৰাৰ্থনা কৰোঁ আমাৰ পবিত্ৰ মৰমিয়াল পিতৃ ঈশ্বৰ আমি তোমাক ধন্যবাদ কৰিছোঁ কাৰণ আমি যদিও পূৰ্বে তোমাৰ আগত শত্ৰু আৰু দণ্ডনীয় আছিলোঁ আমাৰ সকলো দণ্ড অপৰাধ প্ৰভু তুমি নিজেই ল'লা আৰু আমাক অনন্তকাল হুচি কৰিলা তোমাৰ পবিত্ৰ তেজেৰে মৃত্যুৰ দ্বাৰা এতিয়া আমাক তুমি চিৰকালৰ কাৰণে নিজৰ কৰি ল'লা আমাক চিৰজীৱন উত্তৰাধিকাৰ তুমি স্বৰ্গৰাজ্যত দিছা অনন্তকাল স্থায়ী আমাক তুমি মুক্তি দিছা আৰু আমি চিৰজীৱন তোমাৰ লগত তোমাৰ ঘৰত তোমাৰ গৃহত নোযোৱালৈকে তুমি আমাক চলাব তুমি আমাক সিদ্ধ কৰিব তুমি আমাক নেৰে কেতিয়াও ত্যাগ নকৰে তোমাৰ এই প্ৰতিজ্ঞা আমি মানিছোঁ বিশ্বাস কৰিছোঁ তোমাৰ মংগল আশীৰ্বাদ দিয়ক যিসকলে আজি বাপ্তাইজ হ'ব ভাইসকলক বিশেষভাৱে তেওঁলোকে যেন ভাল খ্ৰীষ্টান হিচাপত জীয়াই থাকিব এই জগতত যিয়ে নহওক পৃথিৱীত কেতিয়াবাই উত্থান পতন হ'ব পাৰে দুখ কষ্ট আমি বহুত উল্টা পুল্টা হয় পৃথিৱীত জীয়াই থকা সময়খিনিত কিন্তু এইবিলাক প্ৰভুৰ প্ৰেমৰ লগত একো তুলনা নাহে প্ৰভুৰ বাক্য প্ৰতিজ্ঞা তেওঁৰ সদায় একে হৈ থাকে আমি এই পৃথিৱীত লৰিলেও তেওঁ অলৰ হৈ থাকে গতিকে প্ৰভুৱে আমাক লৰাব নোৱাৰা যি পৰিত্ৰাণ দিছে সেই পৰিত্ৰাণৰ প্ৰতিজ্ঞাত আমি বিশ্বাসী হৈ থাকিবলৈ আৰু ভাল খ্ৰীষ্টান হ'বলৈ সকলোকে আশীৰ্বাদ কৰক প্ৰভু দয়া কৰক এই প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত কৰিছোঁ আমেন